हेलो एवरीवन वेलकम टू एडुकेशन उइल। आज आम चाम भग्नांश फ्रैक्शन। इंग्लिशत की बुली कय फ्रैक्शन, अসমীয়াত कय भग्नांश। এই टपिकটো बहुत इम्पर्टेन्ट और यार পৰা बहुत कुएशन यार रिलेटेड कुएशनবোৰ সোধে। डायरेक्टली भग्नांश নুসুধিলেও কিন্তু भग्नांश रिलेटेड बहुत कुएशन आए जेनेकुवा टाइम एंड वर्कतो आमार ये भग्नांश रिलेटेड कुएशन आए। সেইকাৰণে प्रथम आम बुझी लो যে भग्नांश काक कय। एक्चुअली भग्नांश माने हल आम कब पारो যে पूर्ण संख्याबोৰৰ अंश है। कारण যদি আমি ইয়াতে চাওঁ এটা पूर्ण संख्या 0 পৰা स्टार्ट হয় 1 0 1 भग्नांशবোৰ সদায় ইয়াৰ ভিতৰতহে থাকে। এইবোৰক যে 1 বাই বা ইয়ালৈকে যদি 2 থাকে যদি চাওঁ তেতিয়াহ'লে আমি কব পাৰো এইবোৰৰ অংশ। যেনেকুৱাকৈ লিখোঁ হাফ, তেতিয়াহ'লে হাফটো ক'ত আছে? এই 1 আৰু 0 আছে। সেইকাৰণে আমি কওঁ যে এইটো এটা কি হয় অংশহে হয়। পূৰ্ণ সংখ্যাবোৰৰ কি হয় অংশ হয় ভগ্নাংশ। এতিয়া ভগ্নাংশ কেনেকুৱা ধৰণৰ প্ৰকাৰবোৰ কি কি? ভগ্নাংশবোৰক আমি প্ৰকাৰ হিচাপত যদি চাওঁ, ভগ্নাংশ হ'বলৈ হ'লে কি হ'ব লাগিব? ওপৰত যিটো থাকে সেইটো কওঁ আমি লব আৰু তলৰটো কয় হৰ। ইংলিছত কয় নিউমেৰেটৰ এণ্ড ডিনমিনেটৰ। হৈছে ইয়াত দুটা থাকে। ইয়াৰে দুটা ভাগত ভগ্নাংশবোৰ জেনেৰেলি কৰা হয়। এটা হ'ল যেনেকুৱা আমি এইটো পাওঁ 1.25। এইটো যদি কওঁ এই ভগ্নাংশটো এইটোক আমি কওঁ দশমিক ভগ্নাংশ। কি বুলি কয়? দশমিক, ডেচিমেল ফ্ৰেকশ্যন। এই ডেচিমেল ফ্ৰেকশ্যনটো যেতিয়া আমি ইয়াক আমি দশমিক ভগ্নাংশ ক'ম আৰু ইয়াক যদি আমি কি কৰোঁ এনেকুৱাকৈ লিখিব পাৰিম। তলত কি হ'ব? দুটাৰ আগত আছিল সেইকাৰণে কি হয় 100। ইয়াত কিন্তু আমি কটাকুটিও কৰিব পাৰোঁ এনেকুৱাকৈ আৰু এনেকুৱাকৈ। কাটিলে কেইবাৰ যাব? একবাৰ। ইয়াত কেইবাৰ যাব? 4বাৰ। এইটো হৈ গ'ল 1/4। এতিয়া কিন্তু এইটো দশমিক ভগ্নাংশ নহয়। এইটোক আমি ক'ম যে আমি একেবাৰে ক'লে যদি কওঁ সৰল ভগ্নাংশ। এইটোক আমি কি বুলি ভগ্নাংশ বুলি ক'ম? সৰল। ইংলিছত কয় ভালগাৰ ভগ্নাংশ, ভালগাৰ ফ্ৰেকশ্যন। আৰু এইটোক কোৱা হয় এইটোক কোৱা হয় ডেচিমেল, ডেচিমেল ফ্ৰেকশ্যন মানে দশমিক ভগ্নাংশ। এইটো হ'ল ভালগাৰ ফ্ৰেকশ্যন মানে যেতিয়া আমাৰ কি হয় সৰল ভগ্নাংশ কাক কওঁ আমি? আচল কথা হ'ল সৰল ভগ্নাংশ মানে হ'ল যাৰ ইয়াৰ আৰু ইয়াৰ মাজত যিটো আমি কি কওঁ গসাউ ওলাওঁ মানে HCF ওলাওঁ, তেতিয়াহ'লে সদায় কি হ'ব 1 হ'ব। মানে ইয়াত কোনো ধৰণৰ কি নাথাকে কমন নাথাকে। তেতিয়াহ'লে এনেধৰণৰ ভগ্নাংশবোৰক আমি কোৱা হয় সৰল ভগ্নাংশ। একেবাৰে চিম্পলেষ্ট ফৰ্ম অফ এ ফ্ৰেকশ্যন। 10ৰ পাৱাৰ হয়, 10ৰ কি হৈ যায় ঘাত হয়, তেতিয়াহ'লে তাক আমি কওঁ ডেচিমেল ভগ্নাংশ। যেনেকুৱা এইটো এক্সাম্পল হ'ল 1/100। এইটো যদি লওঁ তেতিয়াহ'লে এইটোক আমি কওঁ ডেচিমেল। তেতিয়াহ'লে এইটো কেনেকুৱাকৈ লিখে? এইটোক কয় 1/10। এইটোক ক'ব 100 নহয়, এইটো ক'ব 100। TH থাকিব লাষ্টত। কি থাকিব? TH। যদি এনেকুৱা থাকে 1/1000 তেতিয়াহ'লে এইটো কি বুলি ক'ব? এইটোক ক'ব আমি কি বুলি ক'ম 1000। ইয়াতে DTHS হ'ব। এইটো হ'ল 100। এনেকুৱাকৈ যদি থাকে 99 ডিভাইডেড বাই, তেতিয়াহ'লে ইয়াক কি বুলি কোৱা হ'ব? এইটোক কোৱা হ'ব 9900। কেতিয়াবা কেতিয়াবা এনেকুৱাকৈ দিয়া থাকে। যদি 1 থাকে তেতিয়াহ'লে আমাৰ ইয়াতে এছৰ দৰকাৰ নাই। যদি প্লুৰেল হয় তেতিয়াহ'লে বহু বচন হয় তেতিয়াহ'লে আমাৰ ইয়াতে কি লাগিব? এছ লাগিব। হৈছে এনেকুৱাকৈ যদি থাকে মানে আমি তলত যদি কি থাকে 10ৰ পাৱাৰ থাকে, যেনেকুৱা ইয়াতে আছে 10 স্কুৱেৰ, ইয়াতে আছে কি 10 কিউব, পাৱাৰবোৰ থাকে, তাক আমি ডেচিমেল বুলি কওঁ। আৰু চিম্পলেষ্ট ফৰ্ম কাক কোৱা হয়? যদি এনেকুৱাকৈ আকৃতি থাকে। এই ফৰ্মত এতিয়া ভগ্নাংশবোৰক মেইনলি আমি কেইটা ভাগত ভাগ কৰোঁ? এটাক কয় প্ৰকৃত ভগ্নাংশ, এটা কি বুলি কয় প্ৰকৃত ভগ্নাংশ। আমি কম ইংলিছত কয় প্ৰপাৰ ফ্ৰেকশ্যন। ইংলিশত কি বুলি কয় প্ৰপাৰ ফ্ৰেকশ্যন।
প্ৰপাৰ ফাংচনত কি হ'ব লাগে সাপোজ ভগ্নাংশ এটা কি থাকে এনেকুৱাকৈ থাকিব a/b থাকিব আকাৰত এই ভগ্নাংশটোৰ প্ৰকৃত ভগ্নাংশ কেতিয়া কোৱা হয় যেতিয়া এই a টো কি হ'ব সৰু হ'ব bতকে কি কৈছো প্ৰকৃত কেতিয়া ক'ব প্ৰপাৰ কেতিয়া ক'ব যেতিয়া a টো কি হ'ব bতকে সৰু হ'ব মানে এনেকুৱা ধৰণৰ 1/2 এটো সৰু হৈছে না নাই সেইকাৰণে ইয়াক কোৱা হয় প্ৰকৃত যদি কয় 5/7 তেতিয়ালে এটো কি হ'ব প্ৰকৃত ভগ্নাংশ কাৰণ এই 5 টো কি হয় লেছ দেন 7 মানে এটা কথাত ক'বলৈ গ'লে যদি লব হৰতকৈ সৰু হৈ যায় তাক আমি কি বুলি কওঁ প্ৰপাৰ প্ৰকৃত ভগ্নাংশ বুলি কোৱা হয় এতিয়া কথা হ'ল অপ্ৰকৃত নেক্সটত আহি গ'ল আমাৰ অপ্ৰকৃত নেক্সটটো আহিব আমাৰ অপ্ৰকৃত ভগ্নাংশ কাক কয় কুৱেশ্যনত কেনেকুৱা আহে যে তলৰ কোনটো অপ্ৰকৃত ভগ্নাংশ বা এনেকুৱা দিব তলৰ কোনটো প্ৰকৃত ভগ্নাংশ এটো কোনা অপ্ৰকৃত ভগ্নাংশ হ'বলৈ হলে কি হ'ব লাগিব যে ওপৰৰটো ডাঙৰ হ'ব লাগিব যে 7/5 এটো ডাঙৰ হৈছে না নাই যদি এটো হয় তাক আমি কি বুলি কওঁ অপ্ৰকৃত ভগ্নাংশ বা এনেকুৱা আছে 3/2 তেতিয়ালে কি হ'ব অপ্ৰকৃত ভগ্নাংশ যদি কয় 5/3 তেতিয়ালে কি হ'ব অপ্ৰকৃত যেতিয়া কি হৈ যায় লব অপ্ৰকৃত মানে হ'ল যেতিয়া লব গ্ৰেটাৰ দেন কি হৈ যায় হৰ আৰু ইয়াত কি হ'ব লব লেছ দেন কি হয় হৰ এতিয়া আহি গ'ল মিশ্ৰ ভগ্নাংশ কি আহি গ'ল মিশ্ৰ ইংলিছত কয় মিক্স এটোক আমাৰ কি হয় ইম্প্ৰপাৰ বুলি কম ইংলিছত ইয়াক কোৱা হয় মিক্স ফ্ৰেকশন মিক্স ফ্ৰেকশন কেনেকুৱা যদি এনেকুৱা থাকে আমি পাইছিলোঁ এনেকুৱা ধৰণৰ থাকিলে এইবোৰক আমি কি বুলি কওঁ মিক্স ফ্ৰেকশন যেনেকুৱা 4/1/5 এটো কি হ'ব মিক্স ফ্ৰেকশন এটা কথা ইয়াত মনত ৰাখিব লাগিব কেতিয়াবা যদি 4 এটো যদি থাকে 6/5 এটো এনেকুৱা কেতিয়াও নাথাকে সদায় এই যেটো সংখ্যা আছে এটো পাছতকে কি হ'ব সদায় সৰু হ'ব মানে এই ইয়াতকে হৰতকে সদায় কি হ'ব এটো সৰু হ'ব নহলে ইয়াক যদি এটো থাকে এটো মিশ্ৰ ভগ্নাংশ তেতিয়ালে আমি এটো কি কৰিব লাগিব যে ইয়াত আৰু এবাৰ যাব নহয় তেতিয়ালে 5/1/5 লিখিব পাৰিম ইয়াত কি লিখিব পাৰিম 5/1/5 এটো লিখিব পাৰিম মিশ্ৰ ভগ্নাংশ এতিয়া কথা হ'ল যে অপ্ৰকৃত ভগ্নাংশক কেনেকুৱাকে মিশ্ৰ ভগ্নাংশত লৈ যাব পাৰো এইটো যে আছে ক'ত গ'ল অপ্ৰকৃত এইটো যে আছে এইটো হ'ল অপ্ৰকৃত সদায় অপ্ৰকৃতটো আমি মিশ্ৰ ভগ্নাংশ আকাৰত লিখো এটো কেনেকুৱাকে লিখো মিশ্ৰ এটো কেনেকুৱাকে লিখিম এটোক আমি ইয়াৰে হৰণ কৰিম হৰণ কৰিলে কেইবাৰ যাব একবাৰ থাকিব কিমান 1 সেই 1 টো ওপৰত ইয়াতে 2 থাকিব সেই কাৰণে আমি কি কওঁ সদায় অপ্ৰকৃত ভগ্নাংশবোৰ কোনটো আকাৰত লিখিব লাগে কেতিয়াবা দিয়ে যে এইটোক মিশ্ৰ ভগ্নাংশলৈ ৰূপান্তৰণ কৰা যে এইটোক কি ল'ব লাগিব মিক্স ফ্ৰেকশনত ল'ব লাগে এনেকুৱা আহিব তেতিয়া আমি সদায় কি কৰিম এইটোক আমি কওঁ ভাগফল এইটো হ'ল ভাগহে এইটো হ'ল ভাগফল আৰু এইটো হ'ল ভাজ্য এইটো হ'ল কি ভাজ্য আকৌ কেতিয়াবা কয় যে মিশ্ৰ ভগ্নাংশত অপ্ৰকৃত ভগ্নাংশ আছে সাপোজ এনেকুৱা আছে 3 এইটোৱে আছে মই এইটোকে লৈছোঁ এই এক্সাম্পলটোকে লৈছোঁ এই এক্সাম্পলটোত কি হ'ব চাওক এইটো মিশ্ৰ ভগ্নাংশ হয় এইটো ক'ব যে অপ্ৰকৃত ভগ্নাংশলৈ লৈ যোৱা তেতিয়ালে কেনেকুৱা হ'ব তেতিয়ালে আমি কৰিম যে এইটোৰ লগত এইটো পূৰণ কৰিম 5 টো তলত থাকি যাব 5 4 গুণ কিমান 20 আৰু 1 কে 21 এইটো হৈ যাব অপ্ৰকৃত ভগ্নাংশ মিশ্ৰ ভগ্নাংশত ক'ত লৈ গৈছোঁ অপ্ৰকৃত মানে ইম্প্ৰপাৰত লৈ গৈছোঁ আৰু এইটো হ'ল মিক্সটো তেতিয়াহ'লে আমি সম্পৰ্ক কি পালোঁ আসল কথা হ'ল এই সম্পৰ্কবোৰ কেতিয়াবা সুধে অবজেক্টিভ কুৱেশ্যনত কি সুধি দিয়ে যে মিশ্ৰ ভগ্নাংশ যদি অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাওঁ তেতিয়াহ'লে ফৰ্মুলাটো কি হ'ব তেতিয়াহ'লে সদায় ফৰ্মুলাটো হ'ব এনেকুৱা ওপৰত তলত হ'ব ভাজ্য এইটো কি বুলি কয় যিয়েৰে হৰণ কৰা হয় তাক কি বুলি কোৱা হয় ভাজ্য তাৰ পিছত কি হ'ব এইটো কোৱা হয় ভাগফল সেইকাৰণে ভাগফল ইনটু এই ভাজ্য হ'ব প্লাস কি হ'ব এই ভাগশেষ হ'ব এইটো কুৱেশ্যনত দিয়ে যে মিশ্ৰটো
যদি আমি ক'ত লৈ যাওঁ অপ্ৰকৃত ভগ্নাংশ এইটো হ'ল সূত্ৰটো এইটো কুৱেশ্যন অপশ্যনত দিয়া থাকিব যে কোনটো অপশ্যন হ'ব তলৰ তেতিয়াহ'লে আমাৰ কোনটো ৰাইট হ'ব হৈছে এনেকুৱাকৈ আমাৰ কিছুমান মিশ্ৰ ভগ্নাংশ দিয়ে এতিয়া আমি চাম সেই একে ধৰণৰ কেতিয়া আমি একে ফ্ৰেকশ্যন বুলি ক'ব পাৰোঁ এতিয়া চাম আমি লাইক ফ্ৰেকশ্যন কোনবোৰক কোৱা হয় লাইক ফ্ৰেকশ্যন লাইক ফ্ৰেকশ্যন কাক ক'ম আমি যে একে ধৰণৰ ফ্ৰেকশ্যন কাক কোৱা হ'ব যেতিয়া হৰবোৰ কি হ'ব একেই হ'ব মানে এনেকুৱা আছে 2/3 1/3 আকৌ আছে বোলে সাপোজ আমি থাকিলোঁ এইটোকে লৈছোঁ 2/3 আৰু কি আছে 1/3 তেতিয়াহ'লে ইয়াৰে যিটো হৰ আছে এই হৰ দুইটাই কি হয় একেই হয় সেম হয় তেতিয়াহ'লে তাক আমি কি বুলি ক'ম লাইক ফ্ৰেকশ্যন তেতিয়াহ'লে আমি তাক কি বুলি ক'ম লাইক সাপোজ এনেকুৱা আছে 4/15 6/15 তাৰপিছত আছে 8/15 তেতিয়াহ'লে ইহঁতক আমি কি বুলি ক'ম একে ধৰণৰ ফ্ৰেকশ্যন বুলি লাইক ফ্ৰেকশ্যন বুলি ক'ম আকৌ আনলাইক ফ্ৰেকশ্যন কাক কোৱা হয় আনলাইক ফ্ৰেকশ্যন কোনবোৰ যাৰ কি হ'ব এই হৰবোৰ ডিফাৰেণ্ট হ'ব হৰবোৰ কি হৈ যাব ডিফাৰেণ্ট যেনেকুৱা 3/15 নেক্সট আহি গ'ল 3/20 বা 9/28 এনেকুৱা মানে এই যিবোৰ আছে কি কোনবোৰ হৰবোৰ কি হৈ আছে হৰবোৰ আমাৰ কি বেলেগ বেলেগ ইংলিছত কয় ডিনমিনেটৰ আৰ ডিফাৰেন্স যদি ডিফাৰেণ্ট হৈ যায় তেতিয়াহ'লে তাক কি বুলি কওঁ আমি আনলাইক ফ্ৰেকশ্যন এতিয়া আহি গ'ল ইকুইভেলেণ্ট সমতুল্য কি আহি গ'ল ইকুইভেলেণ্ট ইংলিছত কয় ইকুইভেলেণ্ট অসমীয়াত কয় সমতুল্য ভগ্নাংশ কাক কোৱা যেনেকুৱা এইটো আছে হাফ তেতিয়া ইয়াৰ সমতুল্য ভগ্নাংশ কি হ'ব 4/8 ইয়াৰ সমতুল্য ভগ্নাংশ কি হ'ব 3/6 কিয় হ'ল এইটো যদি আমি কাটো 4ৰে একবাৰ যাব 4ৰে ইয়াত দুইবাৰ যাব ইয়াৰ কি হ'ব 4ৰে 3ৰে কাটিলে একবাৰ যাব 3ৰে দুইবাৰ যাব তেতিয়াহ'লে 1/2 ইয়াতো 1/2 তেতিয়াহ'লে এনেকুৱা ধৰণৰ ভগ্নাংশক আমি কি বুলি কওঁ সমতুল্য বুজি পাইছেনে একচুৱেলি কি হয় যেতিয়া আমাৰ কি হয় দুইটাৰে একে সংখ্যাৰে পূৰণ কৰিব লাগে মানে লব আৰু হক এতিয়া ইয়াতে চাওক ইয়াত 4ৰে পূৰণ কৰিছে ইয়াতো 4ৰে পূৰণ কৰিছে এইটো যদি ক্ষেত্ৰত চাওঁ 1/2 আছিলে ইয়াত 3ৰে পূৰণ কৰিছে ইয়াতো কিমানেৰে পূৰণ কৰিছে 3ৰে তেতিয়াহ'লে ইহঁতক আমি কি বুলি ক'ম এনেকুৱাকৈ পালে এইটোৱেতো পাইছোঁ 4/8 এইটো কিমান পাইছোঁ 3/6 তেতিয়াহ'লে তাক আমি কি বুলি ক'ম সমতুল্য ভগ্নাংশ বুলি ক'ম নেক্সট মই অলৰেডি ক'লোঁ সৰল ভগ্নাংশ কাক কয় সৰল ভগ্নাংশ মানে হ'ল যাৰ কোনো এটা ভগ্নাংশ যাৰ কি থাকিব যাৰ সিহঁতৰ HCF মানে যেনেকুৱা এনেকুৱা 2 আৰু 3 এইটোক আমি সৰল ভগ্নাংশ কওঁ কিহৰ কাৰণে ইয়াৰ মাজত আৰু কোনো ধৰণৰ কটাকটি নহয় মানে কি বুজায় যে HCF = 1 HCF = কি 1 সেইকাৰণে কয় নহয় যে যিকোনো দুটা মৌলিক সংখ্যাৰ মাজৰ HCF কিমান হয় 1 মৌলিক সংখ্যাৰ কোনো ধৰণৰ কটাকটি নাথাকে সেইকাৰণে সিহঁতক কি কোৱা হয় HCF 1 সৰল হ'লে একেবাৰে সাধাৰণ যিটো আমি সৰল বুলি কৈছোঁ ইংলিছত কয় কি সিম্পল ফৰ্ম অফ ফ্ৰেকশ্যন নেক্সট আহি গ'ল জটিল কাক ক'ব যদি কয় জটিল ভগ্নাংশ কমপ্লেক্স কি হ'ব কমপ্লেক্স ভগ্নাংশ কাক ক'ম যদি এনেকুৱা থাকে নহয় কেতিয়াবা 2/3 আৰু ইয়াতে 4/5 এনেকুৱা যদি ভগ্নাংশ থাকে তেতিয়াহ'লে তাক কোৱা হয় কমপ্লেক্স বুজি পাইছোঁ এইটো এনেকুৱাকৈ কৰিব লাগে এইটো সদায় মনত ৰাখিব ইয়াতো এটা আছে ভগ্নাংশ ওপৰতো এটা ভগ্নাংশ আছে এইবোৰ সৰল কৰোঁতে আমি সদায় মনত ৰাখিব লাগিব যে এইটো আমি কেনেকৈ সৰল কৰিম এইটো এনেকুৱাই থাকিব খালি এই হৰণটোক পূৰণ কৰিলে কি হৈ যায় 5টো ওপৰত যাব 4টো তলত আহিব এইটো যদি কৰোঁ ইয়াতে কিমান হৈ আছে 10/12 এইটো ভগ্নাংশ হৈছে কিন্তু চিম্পলেষ্ট ফৰ্মৰ নহয় চিম্পলেষ্ট কৰিলে কি বাৰ 2ৰে যাব নহয় 5 বা 2ৰে কেইবা যাব 6 বাৰ এইটো হৈ গ'ল চিম্পলেষ্ট ফৰ্ম কাৰণ ইহঁতৰ মাজত আৰু কি নাযায় কটাকটি নহয় তাক সেইকাৰণে আমি এইটোক চিম্পলেষ্ট ফৰ্ম বুলি কওঁ এতিয়া যৌগিক ভগ্নাংশ কাক কয় কম্পজিট যদি আমি কওঁ যৌগিক মানে হ'ব যেনেকুৱা 1/2 অফ আকৌ আছে কি 2/3 এইটো কি বুজায় অফ মানে ৰয় তেতিয়াহ'লে এইবোৰক কোৱা হয় যৌগিক এইবোৰক কি বুলি ভগ্নাংশ বুলি ক'ব যৌগিক ভগ্নাংশ
এতিয়া মই ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন ডিছকাছ কৰিম আজি যিকেইটা মই ভগ্নাংশৰ কুৱেশ্যন ডিছকাছ সেইকেইটা ভেৰি ইম্পৰ্টেণ্ট একদম লাষ্ট ভিডিঅ'টো লাষ্টলৈকে চাব আৰু প্ৰত্যেকটো কুৱেশ্যনে কিন্তু ডিফাৰেণ্ট টাইপছৰ আহিব ইয়াতে এতিয়া প্ৰথম কথা হ'ল যে তুলনা কেনেকৈ কৰিম এটা সহজ উপায় আছে তুলনা কৰাৰো কি আছে আমি কম্পেৰিজন অফ ফ্ৰেকশ্যন কি কৈছোঁ মই কম্পেৰিজন অফ ফ্ৰেকশ্যন কম্পেৰিজন অফ ফ্ৰেকশ্যনটো আমি কেনেকুৱাকৈ কৰিম যে তুলনা দুটা আছে তুলনা কেনেকুৱা 5/7 আছে নেক্সট কি আছে 3/7 আছে নেক্সট কি আছে 5 সাপোজ 8/7 আছে নেক্সট কি আছে 9/7 আছে যদি আমি চাম যদি এইটো লব এইটো হৰবোৰ যদি একে থাকে কি থাকে হৰবোৰ যদি কি থাকে একেই থাকে তেতিয়াহ'লে সদায় মনত ৰাখিব যিটো ওপৰৰটো ডাঙৰ সেইটোৱে চবতছে ডাঙৰ তেতিয়াহ'লে 9/7টো হ'ব আটাইতকৈ ডাঙৰ তাৰপিছত কি হ'ব 8/7 হ'ব তাতকৈ ডাঙৰ তাৰপিছত কি হ'ব 5/7 তাৰপিছত কি হ'ব 3/7 কি কৈছোঁ মই যদি কি থাকে হৰবোৰ কি থাকে একেই থাকে হৰবোৰ যদি একেই থাকে তেতিয়াহ'লে কোনটো হ'ব এই যাৰ লব ডাঙৰ সিয়ে চবতছে ডাঙৰ দ্য গ্ৰেটাৰ নিউমেৰেটৰ ইজ গ্ৰেটাৰ ফ্ৰেকশ্যন মানে যদি নিউমেৰেটৰটো ডাঙৰ হৈ যায় তেতিয়াহ'লে সেই ভগ্নাংশটো কি হৈ যাব ডাঙৰ হ'ব নেক্সট আৰু এটা টাইপৰ এনেকুৱা জেনেৰেলি আমি কৰোঁ কম্পেৰিজন কৰোঁ এইটো হ'ল 1 নম্বৰ এইটো হৈ গ'ল 2 নম্বৰটো এনেকুৱা যদি কি থাকে বেলেগ বেলেগ থাকে সাপোজ এইটো আছে 5/2 আছে আকৌ ইয়াতে আছে 5/3 তেতিয়াহ'লে কোনটো ডাঙৰ যিটো সৰু হ'ব সেইটো হ'ব ডাঙৰ যাৰ কি হ'ব সৰু ওপৰত কিন্তু একেই থাকিব লাগিব ওপৰত কিন্তু কি থাকিব লাগিব একেই থাকিব ডেট মিন্স ওপৰত মানে আমাৰ লব আৰু হৰ যদি লব একে থাকে তেতিয়া তলৰ যিটো কি হৈ যাব তলৰটো যিটো সৰু হ'ব সেইটোৱে কি হৈ যাব ডাঙৰ হ'ব আৰু তলৰটো যদি কি হৈ যায় ডাঙৰ হয় সি হৈ যাব কি সৰু ডেট মিন্স আমি ক'ব পাৰোঁ স্মলাৰ ওৱান ইজ এ গ্ৰেটাৰ স্মলাৰ যিটো হ'ব সেইটোৱে কি হ'ব ডাঙৰ হ'ব নেক্সট আহি গ'ল যদি এনেকুৱা নাথাকে একে যদি নাথাকে 3 নম্বৰত যদি একে নাথাকে সাপোজ এইটো আছে 5/7 আছে আৰু এটা আছে 3/2 তেতিয়া কোনটো ডাঙৰ কথাটোতো হ'ল সেইটো ইয়াৰে কোনটো ডাঙৰ আমি এনেই গম পাই আছোঁ কোনটো ডাঙৰ যে এইটো ডাঙৰ কাৰণ ইয়াত হৈছে 1.5 এইটো হ'ল অপ্ৰকৃত ভগ্নাংশ আৰু এইটো হ'ল প্ৰকৃত ভগ্নাংশ কাৰণ এইটো সৰু আছে আৰু এইটো কিমান হ'ব 0. something কিবা এটা হ'ব 0. কিমান হ'ব আমি যদি চাওঁ 0.7 হ'ব এইটোতো ডাঙৰ কিন্তু আমি এইটো কেনেকৈ কৰিম এইবোৰ ভগ্নাংশত লৈ গ'লে বহুত টাইম লাগে সেইকাৰণে আমি কি কৰিম এইটোক ইয়াৰ লগত পূৰণ কৰিম এইটোক ইয়াৰ লগত পূৰণ কৰিলে কি পাম চাওক এইটো যদি পূৰণ কৰোঁ ওপৰত কি হ'ব ইয়াতে 10 হ'ব ইয়াত যদি পূৰণ কৰোঁ কি হ'ব 21 হ'ব হৈছে তেতিয়াহ'লে কোনটো ডাঙৰ হ'ব এইটো যিটো আছে এই 21টো ডাঙৰ হ'ল নে নাই সেইকাৰণে এইটোৱে ডাঙৰ সেইকাৰণে কি হ'ব এইটোৱে ডাঙৰ হ'ব যিকোনো দুটাৰ মাজত আমি কম্পেয়াৰ কৰিব পাৰিম যে এনেকুৱাকৈ আমি পূৰণ কৰিম একচুৱেলি ইয়াৰ কণ্ডিশ্যনটো কি এইটো মেইন কথাটো হ'ল এনেকুৱা যে আমি ইহঁতৰ এইটো যে আছে এইটো আৰু এইটো একে কৰিছোঁ যিটো আমি প্ৰথম টাইপত কৰিছিলোঁ কি আছিলে লব হৰ এই হৰটো আমি একে কৰিব চেষ্টা কৰিছোঁ তেতিয়াহ'লে একে যদি কৰিব পাৰোঁ তেতিয়াহ'লে ইহঁতৰ লসাগু ল'ব লাগিব 7 আৰু 2ৰ লসাগু কিমান 14 তেতিয়াহ'লে ইয়াত কিহেৰে পূৰণ কৰিব লাগিব 2ৰে এইটো যদি চাওঁ 5 আৰু 7 এইটো যদি 14 বনাব লাগে 2ৰে পূৰণ কৰি ইয়াতো 2ৰে পূৰণ কৰিব লাগিব ইয়াক যদি 14 বনাব খোজোঁ তেতিয়াহ'লে কি হ'ব 2 ইনটু কি হ'ব 7 কৰিব লাগিব তেতিয়াহ'লে ওপৰতো কি কৰিব লাগিব 7 কৰিব লাগিব এতিয়া চাওক ইয়াতে 10 হৈ গ'ল এইটো 21 হৈ গ'ল আমি কি পালোঁ এইমাত্ৰ যাৰ যদি একে হয় তলতো 14 পালোঁ ইয়াতো 14 ইয়াতো 14 যাৰ কি আছিলে লব ডাঙৰ সিয়ে কি হৈ যায় ডাঙৰ অনুপাত সেইকাৰণে এইটোক আমি কৰিছোঁ বা আমি শ্বৰ্টত একেবাৰে ডাইৰেক্ট এইটো আৰু এইটো কি কৰি দিওঁ পূৰণ কৰি দিওঁ হৈছে আমি বুজি পাইছোঁ যদি 3টা থাকে তেতিয়াহ'লে আমি কেনেকৈ কৰিম 3টা থাকিলে আমি কম্পেয়াৰ কৰিব পাৰোঁ যে কোনটোৰ মাজত কোনটো কি হ'ব যদি এনেকুৱা থাকে 5/7 তাৰপিছত আৰু এটা আহি গ'ল এনেকুৱা 3/2 আৰু এটা আহি গ'ল 3 সাপোজ আহি গ'ল আৰু এটা আহি গ'ল 5/2 সাপোজ এইটোৱে আহিছে তেতিয়াহ'লে কি হ'ব কোনটো ডাঙৰ আমি কি কৰিম চাওক
এইটো আমি 14 বনাব লাগে আমি চাওক এই তিনটাৰ লসাগু ল'ম লসাগু কিমান হ'ব 7 2 2 14 হ'ব যদি 14 হয় ইয়াৰ লগত কি কৰিব লাগিব 2 পূৰণ কৰিব লাগিব তেতিয়া 14 হ'ব সেইকাৰণে ইয়াতে 2 কৰিলো তেতিয়া কি হৈ গ'ল 10 ইয়াৰ লগত কি পূৰণ কৰিব 7 তেতিয়া ইয়াতো 7 পূৰণ কৰিলে ইয়াত কি হৈ গ'ল 21 ইয়াত কি পূৰণ কৰিব লাগিব 7 তেতিয়া ইয়াতো কি কৰিব 7 ইয়াত কি হৈ গ'ল 35 তেতিয়া কোনটো ডাঙৰ হৈ গ'ল এইটো সবতছে ডাঙৰ এইটো তাতকে সৰু এইটো তাতকে সৰু হৈছে এই নিয়মটো আমি কৰিব পাৰোঁ যে আমি সদায় যেটো লব আছে হৰ আছে এই হৰটো আমি কি কৰিম একে কৰিব চেষ্টা কৰিম হৰটো যদি আমি একে কৰিব পাৰোঁ তেতিয়া হলে কি হৈ যাব যেটো ডাঙৰ হ'ব ওপৰৰ সেইটোৱে কি হৈ যাব আমাৰ ডাঙৰ অনুপাত এতিয়া যেটো টপিক মই পঢ়াম এইটো বহুত ইম্পৰ্টেন্ট হয় আৰু ইয়াৰ ওপৰত শৰ্ট কুৱেশ্যন আহিয়ে থাকে বিশেষকৈ আমাৰ টেটত আহে বা এছএছসি লেভেলৰ যিমানবোৰ কম্পিটিটিভ এক্সাম আছে তাতে আহি থাকে যে হেতু হ'ল আমি ইংলিছত কওঁ ৰেকাৰিং ডেচিমেল ইংলিছত কি বুলি কয় ৰেকাৰিং একচুৱেলি ৰেকাৰিং ৱৰ্ডটো হ'ল যে পুনৰাবৃত্তি কি বুজায় ৰেকাৰিং ডেচিমেল মানে হ'ল কি বুজায় পুনৰাবৃত্তি হোৱা কোনো এটা ধৰক ডেচিমেলৰ পিছত নামটোৱে কৈছে ডেচিমেল মানে দশমিক দশমিকৰ পৰা কেনেকুৱা যেনেকুৱা আছে এটা এক্সাম্পল 1/3 আমি কেনেকুৱা পাওঁ 0.3333 এনেকুৱাকৈ ডট 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 আহিয়ে থাকিব সেইকাৰণে ইয়াক কোৱা হয় ৰেকাৰিং সেইকাৰণে ইয়াত কি হ'ব বাৰে বাৰে কি হৈ আছে 83333 পাই আছোঁ সেইকাৰণে এইটো এটা পাইছোঁ যদি আমি কওঁ 22/7 তেতিয়াহ'লে এনে কি আছিলে 22/7 কেনেকুৱা আছিলে মনত আছে 3.14285.7 আকৌ হৈছে 142.857 এনেকুৱাকৈ আহি থাকিব মানে এইটো 147 আছে ইয়াৰ পিছত আকৌ আহিব এইটোকে এনেকুৱাকৈ ডেচিমেলৰ পিছত জাষ্ট পিছতে যদি আহে তেতিয়াহ'লে তাক আমি কোৱা হয় পুনৰাবৃত্তি দশমিক বুলি ক'ম বা ৰেকাৰিং ডেচিমেল বুলি কোৱা হয় আৰু যদি ডাইৰেক্ট দশমিকৰ পিছৰ পৰাই ষ্টাৰ্ট হৈ যায় তাক কোৱা হয় পিয়ৰ ৰেকাৰিং কি বুলি কোৱা হয় এনেকুৱা ধৰণৰবোৰক কোৱা হয় পিয়ৰ ৰেকাৰিং আৰু এটা আছে এনেকুৱা সাপোজ এইটো আছে মিক্স ৰেকাৰিং আৰু এটা আছে কি মিক্স ৰেকাৰিং ৰেকাৰিং মানে বুজি পাইছোঁ পুনৰাবৃত্তি ঘটা দশমিকৰ পিছত যেনেকুৱা এটা আছে ধৰক সাপোজ এক্সাম্পলত 0.1733333 এনেকুৱা আহিছে তেতিয়াহ'লে কি হ'ব এই যেটো আহিলে এইটো হ'ল 0.17 ইয়াৰ পিছতহে আহিছে 3 সেইকাৰণে 3ৰ ওপৰত যেতিয়া আহে ইয়াৰ ওপৰত আমি কি দিওঁ বাৰ দি দিওঁ এইটো কোৱা হয় মিক্স ৰেকাৰিং এইটো কিয় মিক্স ৰেকাৰিং জাষ্ট ডেচিমেলৰ পিছতে কিন্তু ষ্টাৰ্ট জাষ্ট দশমিকৰ পিছত ষ্টাৰ্ট হৈছে নেকি হোৱা নাই সেইকাৰণে ইয়াক কোৱা হয় মিক্স ৰেকাৰিং এতিয়া কুৱেশ্যনত কি আহে কম্পিটিটিভ এক্সাম কুৱেশ্যনবোৰত আহে যে এই ৰেকাৰিঙৰ পৰা মানে ডেচিমেলৰ পৰা ক'ত ল'ব লাগে এই যে সেই চিম্পুল ভগ্নাংশত ল'ব লাগে মানে সৰল ভগ্নাংশত ল'ব লাগিব ডেচিমেলৰ পৰা আমি ইংলিছত কি বুলি কোৱা হয় কনভাৰ্টিং এ মিক্স ৰেকাৰিং ডেচিমেল ইনটু ভালগাৰ ডেচিমেল মানে চিম্পুল ফৰ্মত ল'ব লাগিব তেতিয়া কেনেকুৱা হ'ব তাৰে মই কিছুমান এক্সাম্পলৰ সহায়ত মই কি কৰিম ডিছকাছ কৰিম তেতিয়াহ'লে আমি বেছি ভালকৈ বুজি পাম যে এইটো কেনেকুৱাকৈ হ'ব কি কৈছোঁ মই বুজি পাইছেনে যে এই পিয়ৰ ৰেকাৰিং থাকিব বা মিক্স ৰেকাৰিং থাকিব তাৰ পৰা ক'ত ল'ব লাগে চিম্পলেষ্ট ফৰ্ম অফ ফ্ৰেকশ্যনত ল'ব লাগিব এইটোতো দশমিকত নহয় কিহত ল'ব লাগিব চিম্পলেষ্ট ফৰ্ম অফ ফ্ৰেকশ্যন মানে p/q আকৃতি বা a/b এইটো এনেকুৱা হয়নে নাই এই আকৃতিত ল'ব লাগিব এইটো নিয়মটো কি সেই বিষয়ে মই কুৱেশ্যন লৈ ডিছকাছ কৰিম তাৰ আগতে মই কিছুমান বস্তু বা কিছুমান অপাৰেশ্যন শিকাই দিম যে ডেচিমেলৰ ফ্ৰেকশ্যনবোৰ থাকিলে যোগ বিয়োগ পূৰণ হৰণ এইবোৰ কেনেকৈ কৰিব লাগে যদি থাকে এইটো বহুত ইম্পৰ্টেণ্ট হয় আমাৰ সৰল কৰাত সেইটো বহুত দৰকাৰ আছে প্ৰথমটো আমি চাওঁ এইটোক আমি ক'ব পাৰোঁ অপাৰেশ্যন অফ ফ্ৰেকশ্যন মানে অপাৰেশ্যন অফ ফ্ৰেকশ্যন যেতিয়া ফ্ৰেকশ্যনছবোৰ থাকিব সিহঁতৰ কেনেকুৱাকৈ যোগ বিয়োগ এক নম্বৰ হ'ল এডিশ্যন আৰু ছাবষ্ট্ৰেকশ্যন যোগ আৰু বিয়োগ এডিশ্যন এণ্ড ছাবট্ৰেকশ্যন যোগ এণ্ড বিয়োগ যোগ আৰু বিয়োগ এইটো কেনেকুৱাকৈ কৰিম চাওক দুটা যদি থাকে সদায়
যিকোনো দুটা ফ্ৰেকশ্যন থাকিলে এ বা বি প্লাছ বা মাইনাছ থাকিব, দুটাৰ ভিতৰত এটা থাকিব চি বাই ডি, চৰি চি বাই, তেতিয়াহ'লে সদায় এটা শ্বৰ্ট প্ৰচেছ আছে আৰু এটা আছে। আমি সদায় এইটো আৰু এইটোৰ কি ল'ম, লসাগু ল'ম, LCM হৈছে। এই দুটাৰ কি ল'ম, LCM ল'ম। ভগ্নাংশৰ যেনেকুৱা এনেকুৱা থাকে, মানে যদি এইটো থাকে 3/6 প্লাছ বা মাইনাছ থাককগৈ, আৰু এটা আছে বোলে 3/12 আছে, চৰি 2/12, তেতিয়াহ'লে ইহঁতৰ কি হ'ব, প্লাছ বা মাইনাছ থাকক, মাজত যি থাককগৈ। সদায় এইটো আৰু এইটো কি ল'ম, লসাগু। LCM কি হ'ব, LCMৰ শ্বৰ্ট ফৰ্মটো মই শিকাইছিলোঁ, যিটো ডাঙৰ আছে ডাঙৰটোক যদি এইটোৰে হৰণ যায় তেতিয়াহ'লে সেই ডাঙৰটোৱে কি হ'ব, LCM। মই LCMৰ গোটেই এটা ভিডিঅ' দিছোঁ, যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে নিশ্চয় সেই ভিডিঅ'টো চাব, বহুত লাভ হ'ব। আৰু LCMৰ বহুত কেইটা প্ৰকাৰৰ কুৱেশ্যন মই ডিছকাছ কৰিছোঁ অলৰেডি। ইয়াৰ লসাগু কিমান হ'ব, 12। এইটোৰে ইয়াক ডিভাইড কৰিম, ডিভাইড কৰিলে কিমান হ'ব, 2 বাৰ যাব, 2 3 গুণে কি হ'ব 6, প্লাছ বা মাইনাছ থাকিলে এইটো যে 12 কেইবাৰ যাব, 1 বাৰ, 1 2 গুণে 2। এইটো হ'ল ৰুলটো, যে এনেকুৱা হ'ব 12, আৰু ইয়াত কি হ'ব, যদি প্লাছ হয় তেতিয়াহ'লে 8 হ'ব, মাইনাছ হ'লে কি হ'ব 4 হ'ব। তাৰপিছত আমি কাটাকাটি কৰি শেষ কৰিব পাৰোঁ। যদি কথা হ'ল, যদি এইটো কি থাকে, আমি এইটোৰ বাদে আৰু এটা নিয়মতো কৰিব পাৰোঁ। এইটো কি হয়, এইটো হ'ল শ্বৰ্ট নিয়ম। শ্বৰ্ট নিয়মটো এনেকুৱা, একেবাৰে ইজি। যদি মই লসাগু ওলাব নাজানো, কিছুমানে এনেকুৱা আছে লসাগুলৈ কনফিউজন হৈছে, তেতিয়াহ'লে আপুনি কি কৰিব পাৰে জানে, B × D, মানে ইয়াত যি থাকিব সেইটোৱে লিখিব, ইয়াৰ লগত D ইনটু কৰিব, A × D কৰিব, প্লাছ থাকক বা মাইনাছ থাকক, ইয়াৰ লগত এইটো কৰিব, B × C কৰিব। এইটো যেতিয়া সৰল কৰিব, সৰল কৰিলে তেতিয়াহ'লে পাই যাব। এইটো সৰল কৰাৰ মই বদমাছ ৰুল এটা শিকাই দিছোঁ, মোৰ আসাম টেট 2021 যিটো প্লে'লিষ্ট আছে তাতে যাই চাব পাৰে যে কেনেকুৱাকৈ এইটো হয়। এইটো হ'ল এডিশ্যন আৰু ছাবষ্ট্ৰেকশ্যন। এতিয়া কথা হ'ল, এইটো যদি কৰোঁ, যদি ইয়াতে পজিটিভ প্লাছ থাকে তেতিয়াহ'লে 8 হ'লে হয়, মাইনাছ থাকিলে কি হ'লে হয়, 4 হ'লে হয়। তেতিয়াহ'লে ইয়াত কাটাকাটি কৰিলে 4ৰে কেইবাৰ যাব, 2 বাৰ, 4ৰে যাব 3 বাৰ, মানে ইয়াৰ এনচাৰ এটা হ'লে হয় 2/3, আৰু মাইনাছ থাকিলে কি হ'লে হয় 4/12। তেতিয়াহ'লে কি হ'লে হয় 4/12 মানে কিমান, 1 বাৰ যাব, ইয়াত 3 বাৰ যাব। এতিয়া কথা হ'ল, এই নিয়মত কৰিলে কেনেকুৱা হ'ব, এই নিয়মত কৰিলে একেই। এইটো চাওক, 6 আৰু 12 কি কৰিম, 6 আৰু 12 হৈছে, ইয়াত কি কৰিম, এইটো আৰু এইটো, মানে 3 × 12 হ'ব, 3 × 12 প্লাছ এইটো আৰু এইটো কি হ'ব, 2 × 6, প্লাছ থাকিলে প্লাছ, মাইনাছ থাকিলে মাইনাছ, কিমান হৈ গ'ল 72 হ'ব, এইটো কিমান হ'ব 36 হ'ব, এইটো কিমান হ'ব 12 হ'ব, পাম কিমান 48, এইটো কি হৈ যাব 7। এতিয়া আমি এই 48ক কেনেকৈ কি কৰিব পাৰোঁ, এইটো আমি যদি ভগ্নাংশ কাটি দিওঁ তেতিয়াহ'লে আমাৰ হ'ব 8 9 গুণ কিমান, এইটোক আমি কিহেৰে কাটিব পাৰোঁ, 8 দি কৰিলে 8 9 গুণ 72, 8 6 গুণ কিমান 48, আকৌ কাটিব পাৰোঁ 2ৰে কাটিব পাৰোঁ, 2ৰে কাটিলে 3 বাৰ হ'ব, আৰু এইটো কিবাৰ 4 বাৰ নহয়, চৰি ইয়াতে 9হে হ'ব, 8 9 গুণ কিমান 72, আৰু ইয়াতে কি হ'ব 3 থাকিব, তেতিয়া 3ৰে কাটিলে ইয়াত যাব 2 বাৰ, 3ৰে কাটিলে 2 বাৰ, এইটো হৈছে না নাই, এইটো প্লাছ থাকিলে এইটো আছে, এইটোও পাইছোঁ আমি 2/3। যেতিয়া লসাগুলৈ কোনোবা কেতিয়াবা কি হৈ যায়, কনফিউজ হৈ যাওঁ, তেতিয়া আমি এনেকুৱাকৈও কৰিব পাৰোঁ। জেনেৰেলি লসাগুলৈ কনফিউজ কেতিয়া হয়, যদি এনেকুৱা থাকে, এটা এক্সাম্পল লৈছোঁ, ধৰা P/Q/R, Q × R, প্লাছ আছে, ইয়াতো আছে Q, ইয়াতে বোলে আছে R × S, তেতিয়াহ'লে কেনেকৈ লসাগু ল'ম, এনেকুৱা প্ৰব্লেম হয়। তেতিয়াহ'লে আমাৰ লসাগু আমি কি কৰিম, একেবাৰে ইজি, কি কৰিম, বাদ দিয়ক সেইবোৰ লসাগু চসাগু, আমি এইটো আৰু এইটো কি কৰিম, পূৰণ কৰি দিম। এইটো ইয়াৰ লগত হ'ব P/R/S হ'ব পূৰণ, আৰু প্লাছ আছে প্লাছ Q, আৰু এইটো কি হ'ব Q² R হ'ব, দুটা কি হ'ব না নাই, আৰু এইটো আৰু এইটো পূৰণ আছে, এইটোৱে হৈ গ'ল। এতিয়া R এটা কমন লগ গৈ, আৰু R এটা কমন ল'লে কি থাকিব, P/S থাকিব, আৰু ইয়াতে কি থাকিব QR থাকিব, আৰু ইয়াতে কি থাকিব QRS, R² হ'ব। এই R² বা এটা R ইয়াৰ পৰা কেঞ্চেল কৰি দিব পাৰোঁ, তেতিয়াহ'লে থাকিল কি, ইয়াতে থাকি গ'ল QRS, আৰু ইয়াত থাকিব PS + QR, এইটোৱে হৈ যাব এনচাৰ। এনেকুৱা কিছুমান কেতিয়াবা সৰল কৰিব দিয়ে যে এনচাৰ কোনটো, এইটো আমাৰ এই নিয়মটোত আমি বেছিকৈ ইউজ কৰিম, কাৰণ আমি লসাগু নাজানো, তেতিয়াহ'লে লসাগুৰ অসুবিধা হয় আমাৰ কাৰণে। মাল্টিপ্লিকেশ্যনটো একেবাৰে ইজি, মাল্টিপ্লিকেশ্যনটো মানে পূৰণ, যিটো পূৰণ আছে, পূৰণটো আমাৰ একেবাৰে ইজি। যদি A/B থাকে ইনটু C/D থাকে, তেতিয়াহ'লে সদায় আমি ওপৰে পূৰণ কৰিম, A × C, আৰু এইটো হ'ব B × D। যদি এইটো এনেকুৱা থাকে, এটা এনেকুৱা আছে আৰু এটা 3/4 আছে, তেতিয়াহ'লে এইটো পূৰণ কেনেকুৱা হয়, এইটো ওপৰৰ লগতে পূৰণ, কাৰণ ইয়াৰ তলত 1 আছে, সেইকাৰণে এইটো হ'ব 6, আৰু এইটো হ'ব কি 4।
এনেকুৱা আমি কৰিব পাৰোঁ যে a ইনটু b বাই c তেতিয়াহ'লে কি হ'ব a ইনটু b আৰু এইটো হ'ব কি c মনত থাকিব এইটো ওপৰে ওপৰে পূৰণ হ'ব এইবোৰ আমি জানো জেনেৰেলি এতিয়া ডিভিজনৰ ক্ষেত্ৰত কি হয় ডিভিজন এইটো বহুত ইম্পৰ্টেণ্ট হয় বহুতৰ কনফিউজন লাগে সেইকাৰণে মই এইটো দিছোঁ ডিভিজন মানে হৰণ হৰণৰ ক্ষেত্ৰত কি হ'ব যদি এনেকুৱা থাকে দুটা ভগ্নাংশ মই এইটো কি ভগ্নাংশ বুলি কৈছিলোঁ এইটো ভগ্নাংশত কৈছিলোঁ কি ভগ্নাংশ বুলি কৈছিলোঁ জটিল যে এনেকুৱা থাকে c বাই d তেতিয়াহ'লে কি হ'ব এনেকুৱা যেতিয়া থাকে তেতিয়াহ'লে আমি সদায় a ইনটু b এইটো ডিভিজন হয়নে নাই এইটোক আমি ডিভিজনটো সদায় পূৰণ কৰিব লাগে পূৰণ কৰিলে কি হৈ যাব এইটো তলত আছিলে সেইকাৰণে ওপৰত যাবগৈ আৰু এইটো তলত আহিব হৈছে এইটো এটা নিয়ম হয় যেনেকুৱা 1/2 আৰু ইয়াতে হৈ গ'ল 4/8 বা 3 4/3 তেতিয়াহ'লে কি হ'ব 1/2 এনেকুৱা থাকিব এইটো যেনেকুৱা আছে এনেকুৱাই এই 3টো কি হৈ যাব ওপৰত যাব আৰু 4টো তলত আহিব এইটো তেতিয়াহ'লে পূৰণ কৰিলে কি হ'ব এইটো পূৰণে হৈ গ'ল 8 হ'ব ওপৰত 3 হ'ব 3 হ'ব এইটো এটা নিয়ম এইটো এটা হ'ল ডিভিজন নেক্সট 2 নম্বৰ আৰু এটা টাইপৰ কেনেকুৱা আহে সাপোজ এনেকুৱা আছে a ডিভাইডেড বাই b সৰি a ডিভাইডেড বাই এনেকুৱাকৈ দিওঁ a ডিভাইডেড বাই b আৰু ইয়াত আছে c তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে একেবাৰে ইজি এইটো কি হ'ব এইটো এনেকুৱাই থাকিব আমি কি লিখিম a বাই b আৰু তলত যিটো c আছে এইটো c-টো ইয়াৰ লগতে থাকিব একচুৱেলি এইটোৱে নিয়ম ইয়াৰ 1 আছে 1টো ওপৰত যাবগৈ হৈছে থাকিল কি এইটোৱেতো হৈছে যদি এনেকুৱা থাকে আৰু এটা ডিভিজন থাকে এনেকুৱা যে c a বাই b তেতিয়াহ'লে কি হ'ব এই c-টো কি হ'ব c-ৰ লগত কি তলত কি আছে 1 আছে আমি ভগ্নাংশত ল'লে c 1 আছে আৰু ইয়াত কি হ'ব a বাই b তেতিয়াহ'লে কি হ'ব c বাই 1 ইনটু a b ইয়াত হ'ব তলত কি হ'ব a কাৰণ তলৰটো কি হৈ যায় ওপৰত যায়গৈ তেতিয়াহ'লে কি হৈ গ'ল c ইনটু b আৰু এইটো তলত কি হ'ব এইটো এটা আৰু হৰণত কেতিয়াবা ভগ্নাংশৰ এনেকুৱা হৰণ দিয়ে তেতিয়াহ'লে আমি কেনেকৈ কৰিম এইটো বহুত ইম্পৰ্টেণ্ট হয় যেনেকুৱা a বাই b হৰণ c বাই d হৰণ আকৌ বোলে e বাই f তেতিয়াহ'লে আমি সদায় ইয়াৰ পৰা ষ্টাৰ্ট কৰিম হৰণটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিম ইয়াৰ পৰা উল্টোৱা ষ্টাৰ্ট কৰিম মানে এইটো প্ৰথমত আমি এনেকুৱাকৈ ৰাখিম a বাই b হৰণে থাকক গৈ এইটোক আমি কি কৰিম এইটো c বাই d আছে নহয় ইনটু এইটো হ'ব f বাই হৈছে এতিয়া আমি কি কৰিম এইটো আৰু এইটো পূৰণ যেতিয়া কৰিম এইটো আৰু এইটো পূৰণ কৰিলে কিবা এটা পাম নে নাই এই যিটো পালোঁ এইটোক মই ধৰি ল'লোঁ এইকেইটা পূৰণ কৰাৰ পিছত মই p আৰু q পাইছোঁ তেতিয়াহ'লে ইয়াত কি হ'ব হৰণটো আকৌ পূৰণ কৰি দিম f d এইটো কি হ'ব পূৰণ কৰিলে কি হ'ব qটো ওপৰত যাব pটো কি হ'ব তলত আহিব এইটো হৈ গ'ল এই নিয়মটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিব লাগিব হৰণটো ক'ৰ পৰা ষ্টাৰ্ট কৰিব লাগিব ইফালৰ পৰা হৰণ ষ্টাৰ্ট কৰিলে নহ'ব এইটো ছাইডৰ পৰা কৰিব লাগিব এইটো হ'ল হৰণ পূৰণ আৰু ডিভিজনৰ কিছুমান নিয়ম এতিয়া আমি চাম ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম এতিয়া মই কি ডিছকাছ কৰিম কুৱেশ্যন এই কুৱেশ্যনবোৰ বহুত ইম্পৰ্টেণ্ট হয় এতিয়া যিটো কুৱেশ্যন চাম এই কুৱেশ্যনবোৰ বহুত ইম্পৰ্টেণ্ট বহুতকেইটা কুৱেশ্যন চাম এতিয়া আমি চাওঁ এক্সপ্ৰেছ কি দিছে এক্সপ্ৰেছ এজ এ ভালগাৰ ফ্ৰেকশ্যন এক্স এ কি ভালগাৰ মানে চিম্পল ফ্ৰেকশ্যনত ল'ব দিছে সৰল ভগ্নাংশলৈ ৰূপান্তৰ কৰা এইটো আমাৰ কি আছে ডেচিমেলত আছে ডেচিমেলটো সৰলত ল'ব লাগিব এইটো কেনেকৈ ল'ম একচুৱেলি এইটো কি হৈ আছে চাওক এইটো ৰেকাৰিং বুলি কৈছোঁ মানে পুনৰাবৃত্তি হৈছে 37 বাৰে বাৰে কি হৈ আছে পুনৰাবৃত্তি হৈ থাকে আৰু ইয়াক আমি কি বুলি কৈছিলোঁ মই অলৰেডি বুজালোঁ যে এইটোক আমি কওঁ যে পিয়'ৰ ৰেকাৰিং তেতিয়াহ'লে ইয়াৰ এনচাৰটো কি হ'ব সদায় মনত ৰাখিব এইটোৰ এনচাৰটো হ'ব এই ইয়াত যিটো থাকিব এইটো 37 আৰু তলত হৈ যাব কেইটাৰ আগত আছে দুটা সেইকাৰণে দুটা 9 হ'ব দুটাৰ ওপৰত বাৰ আছিল নে নাই সেইকাৰণে দুটা কি হ'ব 9 হ'ব যদি আমি এক্সাম্পল এইটো চাওঁ 0.053 এইটো কি হ'ব এইটোৰ এনচাৰ হ'ব কেইটাৰ ওপৰত আছে বাৰ মানে তিনিটা সংখ্যা আমাৰ কি হৈছে ৰেকাৰিং হৈ আছে সেইকাৰণে কি হ'ব 53 কাৰণ 0টো দৰকাৰে নাই আৰু তিনিটা 9 হ'ব এইটোৱে হৈ গ'ল চিম্পলেষ্ট ফৰ্ম ইয়াতো যদি হৰণ যায় তেতিয়াহ'লে হৰণো কৰিব পাৰে যদি সেনেকুৱাকৈ হৰণ গৈ আছে কিন্তু 37 যিহেতু এটা মৌলিক সংখ্যা কোনো ধৰণৰ হৰণ নাযাব হৈ গ'ল এইটো এটা কি হৈ গ'ল এতিয়া কৈছে আকৌ এইটো দিছে এইটো হ'ল ভালগাৰ ফ্ৰেকশ্যন কিন্তু এইটো হ'ল মিক্স আমি কৈছোঁ মিক্স ৰেকাৰিং ফ্ৰেকশ্যন দিয়া আছে এইটো কি দিয়া আছে মিক্স ৰেকাৰিং চৰি ইয়াতে দিওঁ তেতিয়াহ'লে বেছি ভাল হ'ব এই 1ৰ ওপৰত নাই কিহৰ ওপৰত নাই 1ৰ ওপৰত নাই তেতিয়াহ'লে কেনেকুৱা হ'ব এইটো হ'ব 0.17 এনেকুৱা হ'ব হয়নে এইটোক আমি কেনেকৈ কৰিম চাব এইটো প্ৰথম কথা হ'ল যে ইয়াৰ আগত চাওক ইয়াৰ আগত কেইটা আছে মানে এইটো
এইটো ৰেকাৰিং 7ৰ পৰা ষ্টাৰ্ট হ'ব এইটো একচুৱেলি বুজাই আছে যে 0.177777 এনেকুৱা সেইকাৰণে ইয়াতে আমি কি দিছোঁ এইটো যেতিয়া আমি কৰিম প্ৰথমত আমি এই যিটো 17 আছে এই 17 লগত কি কৰিম -1 কৰিম কিয় -1 কৰোঁ এই ডেচিমেলৰ পিছত কি সংখ্যা আছে এই 1 আছে সেই 1টো ইয়াতে আহিছে আৰু ইয়াত কি হ'ব কেইটা আছে ডেচিমেলৰ পিছত এটা আছে সেইকাৰণে 9 আৰু এই কেইটাৰ ওপৰত আছিলে দুটা সেইকাৰণে 0 এটা হৈছে তেতিয়া কিমান হৈ গ'ল 16 ডিভাইডেড বাই 90 এইটো যদি আমি কাটাকাটি কৰোঁ তেতিয়ালে কিমান হয় 2 এৰে গ'লে 8 বাৰ যাব 2 এৰে গ'লে কি হ'ব 45 তেতিয়ালে কি হৈ গ'ল সিম্পল ফৰ্ম কি হয় 8/45 8 কি হৈ গ'ল 45 ঠিক সেইদৰে এইটোৰ ক্ষেত্ৰত যদি চাওঁ কি হ'ব এইটোৰ ক্ষেত্ৰত হ'ব সদায় মনত ৰাখক 0. এইটো কি হ'ব ওপৰত কি থাকিব ওপৰত যিটো আছে সেইটোৱে হ'ব 1254 মাইনাছ কিমান হ'ব মাইনাছ হ'ব এইখিনি কিমান হ'ব 12 তাৰ পিছত কেইটাৰ ওপৰত আছে দুটা সেইকাৰণে দুটা 9 আৰু দুটা কি 0 হৈছে এইটো আমি বুজি পালোঁ যে এইটো কিমান হ'ব এনসাৰ তেতিয়াহ'লে এইটো যদি কৰোঁ 2 হ'ব নেক্সট কি হ'ব 4 হ'ব আকৌ কি হ'ব 1 2 হ'ব আৰু ইয়াত কি হ'ব 9900 এইটো কাটাকাটি কৰিলে আমি এনেকুৱা পাম কিমান পাম 69/550 এইটো আপোনালোকে কাটাকাটি কৰিব নেক্সট এতিয়া আহি গ'ল এইটোক আমি কেনেকুৱাকৈ কৰিম চাওক কি হ'ব নিয়মটো আমাৰ কেনেকুৱা হ'ব নিয়মটো হ'ব আমাৰ এইটো যদি কৰোঁ এইটো মই ইয়াতে কৰিছোঁ ৰেড পেনেদি এইটো 2 আছে নহয় এতিয়া কথাটো হ'ল ইয়াত কি আছে 2 আছে এইটো নহ'ব ডাইৰেক্ট 0ৰ পিছত দশমিক থাকিলেহে আমি এনেকুৱাকৈ কৰিছিলোঁ এতিয়া যদি 2 থাকে তেতিয়াহ'লে আমি কি কৰিম এই 2টো এক্সট্ৰা কৰিম 2 প্লাছ 0.536 এনেকুৱা কৰিম হৈছে মানে কি হ'ব 2 প্লাছ হ'ব কৰিলোঁ নেক্সট কি হৈ যাব এইটো 2 থাকি গ'ল এনেকুৱাকৈ 2 প্লাছ হৈ গ'ল এইটো নিয়ম কি যে 536 মাইনাছ কি হ'ব 53 কেইটাৰ আগত আছে কেইটাৰ ওপৰত আছে সেইকাৰণে আৰু আগত কেইটা আছে দুটা সেইকাৰণে কি হ'ব দুটা 0 বুজি পাইছোনে যে ৰেকাৰিংটো কাৰ ওপৰত আছে কেইটাৰ ওপৰত 6ৰ ওপৰত সেইকাৰণে 9 আৰু কেইটাৰ পিছত হৈছে ডেচিমেলৰ পিছত কেইটাৰ পিছত দুটা সেইকাৰণে দুটা 0 ইয়াতো একেই এইটো চাওক কেইটাৰ আগত ওপৰত আছিলে দুটা সেইকাৰণে দুটা 9 আৰু কেইটাৰ আছে আগত দুটা সেইকাৰণে দুটা 0 ইয়াত চাওক কেইটা আছে এটাৰ ওপৰত আছিলে এইটো এটাৰ ওপৰত সেইকাৰণে 9 কেইটাৰ আগত আছিলে হৈছে ঠিক আছে ইয়াত যদি চাওক ইয়াততো নাই এটাও নাই সেইকাৰণে 0 নাই সেইকাৰণে কি নাই 0 নাই এতিয়া এইটো যদি কৰোঁ কিমান পাম এইটো কৰিলে আমি পাই আছোঁ 2 প্লাছ কিমান পাম 483 পাম ডিভাইডেড বাই 900 এইটো যদি আমি কাটাকাটি কৰোঁ এইটো 3ৰে যাব নহয় 3ৰে কৰিলে 300 আৰু 3ৰে কৰিলে কিমান 1 বাৰ 6 বাৰ 1 বাৰ হয়নে তেতিয়াহ'লে কি হৈ গ'ল 2 প্লাছ কিমান পালোঁ 300 আৰু 161 এইটো যদি মিক্সত লৈ যাওঁ মানে মিশ্ৰ ভগ্নাংশ 2 সদায় মনত ৰাখিব যদি মিশ্ৰ ভগ্নাংশ এনেকুৱাকৈ হৈ যায় 161 হ'ব যদি এনেকুৱাকৈ প্লাছ থাকে এইটো আমি ডাইৰেক্টলি ইয়াত দিব পাৰোঁ হৈছে তেতিয়াহ'লে এইখিনি হৈ গ'ল এইটোৰ ক্ষেত্ৰত এতিয়া কুৱেশ্যন হ'ল যে নেক্সট কুৱেশ্যনবোৰ এইবোৰ ডেচিমেল আছে এইটো কেনেকুৱা হ'ব ইয়াৰ মান কিমান হ'ব এইটো আমি কৰোঁতে কেনেকুৱা কৰিম 35 ডিভাইড আছে না নাই ডিভাইড বাই কিমান হ'ব 0.07 এইটো নিয়মটো হ'ল ইয়াত কেইটা 0 আছে সৰি কেইটাৰ আগত দশমিক আছে দুটাৰ আগত সেইকাৰণে ওপৰত কি হ'ব দুটা মানে 100ৰে হ'ব 0 আৰু 1 আৰু তলত কি হৈ যাব 7 হৈ যাব তেতিয়াহ'লে ইয়াত কেইবাৰ যাব 5 বাৰ তেতিয়াহ'লে এনসাৰ কিমান হৈ গ'ল 500 ঠিক সেইদৰে এইটো যদি চাওঁ কেনেকুৱা হ'ব 2.5 আছে আৰু তলত কি আছে 0.0005 আছে তেতিয়াহ'লে কি কৰোঁ কেইটাৰ আগত আছে 4টা যদি দশমিক গুচাই দিওঁ দশমিক গুচাই দিলে কেইটাৰ আগত হ'ব 4টা সেইকাৰণে আমি এনেকুৱাকৈ লিখিম 5 লিখিম তলত এইবোৰ 0 নাই ইয়াতো আমি কি লিখিম এইটো লিখিম 4টাৰ আগত আছিল সেইকাৰণে 4টা 0 ইয়াত দিব লাগিব ইয়াত কেইটাৰ আগত আছে এটা ওপৰত থাকিলে তলত থাকিলে ওপৰত এইটো হৈছে এইটো কেনচেল হৈ গ'ল 5ৰে ইয়াত কৰিলে 5 বাৰ হয় থাকিল কি তেতিয়াহ'লে এনসাৰ কি হ'ব 5000 5 × 1000 তেতিয়াহ'লে কি হ'ব 5000 এইটো এটা হৈ গ'ল নেক্সট কুৱেশ্যন দিছে এইটো এটা কুৱেশ্যনটো এনেকুৱা দিছে চাওক ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো এটা
যে দ্য ফ্ৰেকশ্যন অফ এইটো দিয়া আছে ইন ডেচিমেল ফৰ্ম, এই মিশ্ৰ ভগ্নাংশৰ ডেচিমেল ফৰ্মত লিখিব লাগে। কেনেকুৱাকৈ লিখিম? ফ্ৰেকশ্যন অফ এইটো দিয়া আছে, মানে এইটো এটা দিয়া আছে মিশ্ৰ ভগ্নাংশ আছে ইন ডেচিমেল ফৰ্মত। ডেচিমেল ফৰ্মত কি হ'ব? এইমাত্ৰ মই কি ক'লোঁ চাওক, যদি মিশ্ৰ ভগ্নাংশ থাকিব নহয় সদায় এইটো প্লাছ এইটো লিখিব, সদায় এইটো কি লিখিব 101 প্লাছ এইটো লিখিব। মই এনেকুৱা কুৱেশ্যন লোৱাৰ উদ্দেশ্য আছে যে এটাতে যাতে কনচেপ্টবোৰ কি হৈ যায় আমাৰ ক্লিয়াৰ হৈ যায়। কেইটাৰ আগত আছিলে? কেইটা শূন্য আছে তল? 5টা, সেইকাৰণে 5টাৰ আগত ইয়াত কি হ'ব? দশমিক হ'ব। তেতিয়াহ'লে এইটো কি হৈ যাব? এইটোতো এনেকুৱাই থাকিব 101 প্লাছ হ'ব। এইটো যদি ভাঙো আমি তলত যদি এনেকুৱা থাকে তেতিয়াহ'লে আমাৰ কাৰণে ইজি একেবাৰে, যে এইটো কি হ'ব 27 আছে নহয়, দুটা হৈ গ'ল, 3টা 4টা 5টা, তেতিয়াহ'লে 5টাৰ আগত হৈ গ'ল। চাওক ইয়াত যে কেইটা শূন্য আছিলে? 5টা, সেইকাৰণে 5টাৰ আগত কি হৈ যায়? দশমিক। এইটো নিয়ম হয়, এইটো মনত ৰাখিব লাগিব। এতিয়া ক'ব ছাৰ এইটো কেনেকৈ হ'ল? একচুৱেলি কটাকটি কৰিলে আমি এইটোৱে পাওঁ, সদায় আমি এইটোৰে ডিভাইড কৰিলে এইটোকে পাম। সেইকাৰণে এইটো মনত ৰাখিব লাগিব যে তলত কেইটা শূন্য থাকে আৰু ইয়াত কিন্তু 1 থাকিব লাগিব, হৈছে? তেতিয়াহ'লে এইটো কি হৈ গ'ল চাওক, এইটো যদি আমি যোগ কৰোঁ কি হ'ব? এইটোতো 0 আছে ন, 101.00027, তেতিয়াহ'লে কোনটো আছে? এইটো। তেতিয়াহ'লে এইটো হ'ব এনচাৰ আমাৰ, হৈছে? সদায় যদি মিশ্ৰ ভগ্নাংশ তেতিয়াহ'লে ইয়াত কি লিখিম? আমি প্লাছ দি দিম। নেক্সট এটা কৈছে কি, এইটো এটা কুৱেশ্যন দিছে, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। হোৱাট ডেচিমেল অফ এন আৱাৰ ইজ এ ছেকেণ্ড? 60 মিনিট, তাৰপিছত কি হ'ব? 60 ছেকেণ্ড, হৈছে? এইটোৱে হ'ব। তেতিয়াহ'লে এইটো কৰিলে আমি কিমান পাম? ওপৰত থাকিব 1 আৰু ইয়াত হ'ব 3600। এতিয়া আমি কি কৰিম? এই 1ক এইটোৰে হৰত ডিভাইড কৰিম। ডিভাইড কৰিলে কি হ'ব? 1 আমি 36ৰে কি কৰিম? ডিভাইড কৰিম। চাওক প্ৰথম 36, এইটো থাকক গৈ, এইটো কি হয়? থাকক দুটা। ইয়াতে কি হৈছে? এইটো মানে আমি এনেকুৱাকৈ লিখিব পাৰিম ন, 136 × 100, মই সেইকাৰণে ৰাখি দিছোঁ। এতিয়া চাওক এইটো যদি আমি ডিভাইড কৰিম তেতিয়া কি পাম? একতো নাযায়, সেইকাৰণে আৰু এটা শূন্য ল'লোঁ। শূন্য ল'লে ইয়াত কি হ'ল? দশমিক। যদি আৰু এটা শূন্য লওঁ তেতিয়াহ'লে কি দিব লাগে? শূন্য দিব লাগে। এতিয়া কেইবাৰ যাব? এতিয়া কেইবাৰ যাব? এতিয়া গৈ আছে আমাৰ 3বাৰ দিলে নাযায়, 2বাৰ যাব। কেইবাৰ যাব? 2বাৰ। 2 6 গুণে কিমান? 12, 2 হাতে থাকিল কিমান? 1, 2 6 1 7, 72 হ'ব। নেক্সট কি হ'ব চাওক, নেক্সট এইটো যেতিয়া কৰিব তেতিয়া কি হ'ব? 8 পাম, ইয়াত কি থাকিব? 9, 9ৰ 2, আৰু এটা শূন্য ল'লোঁ, এতিয়া কিমান হৈ গ'ল? 280। কেইবাৰ যাব? এইটো আমি কেনেকৈ হিচাপ কৰিম? এইটো আমি সদায় এইটোৰে চাব লাগে। এই 30 ধৰক, প্ৰথমত 30 ধৰিলে কিমান হয়? 280, 8 3 গুণ 24, 9 3 গুণ কিমান? 27, কিন্তু এইটো নহ'ব, 8ও নহ'ব। 6 দি চাওঁ, নহ'লে 5 দি চাওঁ। এতিয়া কথা হ'ল এইটো আছে, চাওক ইয়াতে দুটা বস্তুৱেই আছে। এইটো এটা 256 আছে, কি আছে? 256 আছে, আৰু এইটো আছে এইটো। এতিয়া চাব 7 দি যাব, 7 দি কৰিলে 7 0 নহয়, 7 6 গুণ কিমান? 42ত 2, হাতে থাকিল কিমান? 4, 21 আৰু 4 কিমান হ'ব? 25। এইটো গৈছেনে? কিমানেৰে গৈছে? তেতিয়াহ'লে কিমান হ'ব? 8 হ'ব। 10ৰ পৰা 2 গ'লে 8, আৰু ইয়াতে 7 থাকিল 2, 28 হ'ব, হৈছে? এতিয়া চাওক, এতিয়া অপশ্যনটো আহিয়ে গৈছে 0.02। এইটো কাৰ ভেলু? ইয়াৰ এইখিনিৰহে ভেলু, যে 1 বা এইখিনিৰ ভেলু এইটো, হয়নে? আৰু তলত কি আছে? 100 যদি তলত থাকে, দুটা শূন্য আছে নে নাই? সেইকাৰণে আৰু দুটা আগুৱাই আহিব। দশমিকটো কেইটা ঘৰ আগুৱাই আহিব? আৰু দুটা ঘৰ আহিব। তেতিয়াহ'লে কি হ'ব? এইটোতো আছিলেই, আৰু দুটা ঘৰ আগুৱাবলৈ হ'লে দুটা শূন্য দিব লাগিব। দশমিক ইয়াতে হৈ গ'লনে? আগতে ইয়াত আছিল দুটা ঘৰ, তেতিয়াহ'লে কোনটো এনচাৰ হ'ব? এইটো হৈছে। এইটো আমাৰ কি হৈ গ'ল? এনচাৰ হৈ গ'ল। নেক্সট এতিয়া আমি আৰু এটা কুৱেশ্যন চাম, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এইবোৰ দশমিকৰ যুগবোৰ আমি কেনেকৈ কৰিম? মনত ৰাখিব। যেতিয়া 1 আছে, তাৰপিছত কি কৈছে? 0.1। এইটোক আমি এনেকুৱাকৈ লিখিব পাৰোঁনে? ইয়াত চাব হায়েষ্ট কেইটা আছে? দশমিকৰ পিছত 3টা, সেইকাৰণে আমি 3টা লৈ থ'ম, হৈছে? তাৰপিছত কি হৈছে? দশমিকৰ তলে দশমিক বহাই যাম। তাৰপিছত দশমিকৰ ঠিক ৰাইটৰ পৰা ষ্টাৰ্ট কৰিম 1, ইয়াতে 0 আছে, ইয়াৰ পিছত আমি 0 দিব পাৰোঁ, একো প্ৰব্লেম নাই। নেক্সট দশমিকৰ তলত দশমিক বহালোঁ, চাব 0 0 1 আছে। এইবাৰ এইটোত 0 0 কি আছে? 1, সেইকাৰণে 0 0 1। দশমিকৰ তলত ইয়াতো আমি 0 এটা দিব পাৰোঁ, একো প্ৰব্লেম নাই। এতিয়া কিমান হ'ল? 1 0 1 দশমিক 1। তেতিয়াহ'লে কোনটো হ'ব? চৰি, আৰু এটা থাকি গ'ল। এই 0 এইটো আছিলে নহয়, আৰু এটা আছে এইটো,
এইটো ওলাইছে আৰু এটা কোনটো আছে এইটো আছে এইটো কি হ'ব দশমিকৰ পিছত 0 1 আছে আছেনে এইটো এটা থাকি গ'ল কাৰণ চাৰিটা আছিল মই তিনিটাহে এড কৰিছিলোঁ দশমিকৰ তলে তলে সদায় দশমিক বহাই যাব তেতিয়ালে কিমান হ'ব এইটো 1 হ'ব তেতিয়ালে কোনটো হ'ব এনসাৰ হ'ব ডি বুজি পাইছেনে দশমিক থকাবোৰ কি হ'ব লাগিব সদায় দশমিকৰ তলে তলে বহাব লাগে আৰু এটা বস্তু দশমিকৰ পিছৰ শূন্যৰ কোনো ধৰণৰ কি নাই ভ্যালু নাই কিন্তু যদি এইটো দশমিকৰ পিছত এনেকুৱা থাকে তেতিয়া কিন্তু ভ্যালু আছে আকৌ তেতিয়ালে কিন্তু কি আছে ভ্যালু আছে এতিয়া কৈছা এইটো যদি থাকে দশমিক 2300 এই দশমিকত তেতিয়া কি এইটোৰ কি নাই ভ্যালু নাই হৈছে এইটো এটা কুৱেশ্যন দিছে বহুত ইন্টাৰেষ্টিং কুৱেশ্যন হয় কুৱেশ্যনটো কি দিছে 1/0.04 ইজ ইকুৱেল টু কিমান হ'ব এইটো যদি থাকে এনেকুৱা 1/0.04 মই এইমাত্ৰ কি শিকালো দশমিক তলৰ পৰা গুচি যায় তেতিয়ালে ওপৰত কেইটাৰ আগত আছে দুটা সেইকাৰণে 1 ডাবল এইটো কেইবাৰ যাব এইবাৰ যাব 25 বাৰ তেতিয়ালে এনসাৰ কি হ'ব এইটোৱে এইটো যেতিয়া পূৰণৰ মই শিকাইছো পূৰণটো যদি কৰো তেতিয়ালে কেনেকুৱা হ'ব এইটো আৰু এইটো সদায় মনত ৰাখিব দশমিকবোৰ প্ৰথমত উঠাই ল'ব কি কৰি ল'ব দশমিক নাই বুলি ভাবিব দশমিক যদি নাই তেতিয়ালে কি থাকিল 2 থাকিল ইয়াত যদি দশমিক নাই তেতিয়ালে কি থাকিল 5 থাকিল তেতিয়ালে কিমান হ'ব 10 হৈছে এতিয়া চাব ইয়াত কেইটাৰ আগত আছে ইয়াত দশমিক আছে এটাৰ আগত ইয়াত কেইটাৰ আগত আছে তিনিটাৰ আগত তেতিয়ালে এই দুটা যোগ কৰিব যোগ কৰিলে কিমান হ'ব 4টা সেইকাৰণে দশমিক কেইটাৰ আগত হ'ব লাগিব 4টা অলৰেডি দুটা আছে আৰু দুটা কি লাগিব শূন্য লাগিব তেতিয়ালে ইয়াত দশমিক হ'ব আৰু এটা শূন্য আমি ইয়াত দিব পাৰো একো প্ৰবলেম নাই তেতিয়ালে কি হ'ব এনসাৰ 001 আৰু এইটো দশমিকৰ ভ্যালু আছে নেকি নাই তেতিয়ালে এইটো যদি দশমিকৰ পিছত যদি লাষ্টত 0 থাকে তেতিয়া তাৰ ভ্যালু নাই তেতিয়ালে কোনটো এনসাৰ হ'ব এনসাৰ হ'ব বি মনত থাকিব যদি দশমিকৰ এনেকুৱা থাকে পূৰণত তেতিয়ালে দুইটাৰে এটা হ'ল 3টা আৰু এটা হ'ল এটা সেইকাৰণে কেইটাৰ আগত হ'ব লাগিব 4টাৰ আগত হ'ব লাগিব নেক্সট এইটো এটা কুৱেশ্যন দিছে কুৱেশ্যনটো কি যদি এইটো আৰু এইটো ইকুৱেল হয় দেন ফাইন্ড দ্য ভ্যালু অফ এক্স এক্সৰ মান ওলাবলৈ এইটো হ'ল বৰ্জপূৰণৰ নিয়ম কিহৰ নিয়ম বৰ্জপূৰণ সদায় আমি বৰ্জপূৰণ কৰিম বৰ্জপূৰণৰ নিয়মটো এনেকুৱা এইটো আমি ইয়াতো ল'ব পাৰো এইটো ইয়াত আনিব পাৰো একো কথা যেহেতু আমাক এক্স লাগে মই সেইকাৰণে এইটো লৈছো ইয়াতে লৈ গৈছো 0.144 ইকুৱেল টু 14.4 ডিভাইডেড বাই এক্স মনত ৰাখিব বৰ্জপূৰণৰ কথা বৰ্জপূৰণটো বহুত ইম্পৰ্টেণ্ট এ বাই বি সৰি ইয়াতে হ'ব কি 144 এ বাই বি ইকুৱেল টু যদি থাকে চি বাই ডি তেতিয়াহ'লে ইয়াৰ জাগাত ইয়াক লৈ যাব পাৰো ইয়াৰ জাগাত ইয়াক লৈ যাব পাৰো ইয়াৰ জাগাত ইয়াক লৈ যাব পাৰো ইয়াৰ জাগাত ইয়াক আনিব পাৰো হৈছে বুজি পাইছনে এইটো ইয়াক লৈ যাব পাৰো এইটো ইয়াত আনিব পাৰো ইয়াতে লৈ যাব পাৰো এইটো আনিব পাৰো আৰু এই দুটা সদায় কি হৈ যায় পূৰণ হয় এইটো কি হয় সদায় পূৰণ হয় মাজত কি থাকিব ইকুৱেল মই এইটো ইয়াত আনিলো কিয় আনিলো এক্সৰ মান লাগে এতিয়া চাওক এইটো ইয়াৰ লগত কি হয় পূৰণ সেইকাৰণে আমি ওপৰতে পূৰণ কৰি দিম এইটো আমি কি কৰি দিম ওপৰত পূৰণ কৰি দিম তেতিয়ালে কি হ'ব এক্স থাকি যাব ইফালে কি হৈ যাব 14.4 তলত কিমান আছিলে 144 ইনটু কি হ'ব 0.144 মই এই মাত্ৰ কি কৈছো দশমিক গুচাই দিলো এই দশমিকটো মই গুচাই দিলে কি হ'ব কেইটাৰ আগত আছিলে 3টা সেইকাৰণে ইয়াতে 3টা শূন্য হৈছে নে 1000 এতিয়া চাওক এই দশমিক গুচাই দিয়াৰ লগে এইটো আৰু এইটো কি হৈ গ'ল কেনসেল এইটো কি হৈ গ'ল কেনসেল থাকিল কি তলতে 1000 থাকিল এইটো এতিয়া যদি তলত 1000 থাকে কেইটাৰ আগত হ'ব দশমিক 3টা অলৰেডি এটাৰ আগত আছেই আৰু কি হ'ব 3টা ইয়াৰ পৰা আমি 3টা ঘৰ লৈ আহিম 3টা ঘৰ আনিলে কি হৈ যাব চাওক 14 পইণ্ট আছিলে নহয় ইয়াতে এইটো আমি 3টা ঘৰ লাগিব তেতিয়ালে ইয়াতে এটা শূন্য দিব লাগিব এইটো আৰু এটা শূন্য আমি দিব পাৰো হৈছে তেতিয়াহ'লে আমাৰ কি হৈ গ'ল এনেকুৱা হৈছে তেতিয়াহ'লে আমাৰ এনসাৰ কোনটো হ'ব এনসাৰ হ'ব এইটো এই দশমিকটো ইফালে গুচি গ'ল না এনসাৰটো হ'ব এইটো 4টাৰ আগত হ'ব লাগিব না নাই কাৰণ এটাৰ আগত অলৰেডি আছিলে আৰু 3টা ইয়াতে আছে তেতিয়া কেইটাৰ আগত হ'ব 4টা 1 2 3 4 হৈছে নে এইটোৱে কি হৈ যাব আমাৰ এনসাৰ হ'ব বুজি পাইছোনে নেক্সট এইটো কুৱেশ্যন আছে এই কুৱেশ্যন মাৰ্কত কি হ'ব কুৱেশ্যন মাৰ্কৰ এনসাৰটো কি হ'ব মই দশমিকৰবোৰ লৈছো কিহৰ কাৰণে বহুত ইম্পৰ্টেণ্ট ইয়াতে চাওক এইটো ইফালে যাব পাৰিব এইটো ইয়াত আনিব পাৰিম না নাই পাৰিম তেতিয়াহ'লে আমি এইটো লৈ গ'লো কাৰণ এইমাত্ৰ মই বুজালো বৰ্জপূৰণৰ নিয়ম ভালকৈ বুজি ল'ব
যদি বুজা নাই আকৌ ৰিপিট কৰি চাব কেনেকুৱাকৈ কৰিব পাৰোঁ। এইটো কি হ'ব এইটো চাওক, এইটো ইয়াত আনিম, এইটো ইয়াতে লৈ যাব পাৰোঁ কাৰণ ইয়াত তলততো 1 আছে। এইটো যদি আনো ইয়াতে কি হ'ব 0.01 ইকুৱেল টু কি হ'ব এই কুৱেশ্যন মাৰ্ক কৰিলেতো মান লাগে, ইকুৱেল টু কি হৈ গ'ল কুৱেশ্যন মাৰ্কৰ কি লাগে আমাৰ ভেলু লাগে। এতিয়া চাওক মই কি কৈছোঁ দশমিক গুচাই দিলে ওপৰৰ পৰা গুচালে তলত আহি যাব, তলৰ পৰা গুচালে ক'ত আহিব ওপৰত। যেতিয়া এতিয়া দশমিক গুচাই দিম কি থাকিব 9, এই 9 যে দশমিক গুচালোঁ তলত কিমান আহিব, কেইটাৰ আগত আছিল 3টা, সেইকাৰণে 1000, 3টা শূন্য। তলৰ পৰা কি হ'ব তলত এইটো দশমিক গুচাই দিলে ওপৰত যাব না নাই, কেইটাৰ আগত 2টা, সেইকাৰণে 2টা, আৰু তলত কিমান থাকিল 1। এই এটা শূন্য এই এটা শূন্য এইটো কেঞ্চেল হৈ গ'ল, তেতিয়া থাকিল কি 9/10 কি হৈছে 9/10। এইটোতো নাই, দশমিক যদি লৈ যাওঁ যেনেকৈ ইয়াত আনিছিলে 10 থাকিলে ইয়াত কেইটাৰ আগত হ'ব এটাৰ আগত, তেতিয়াহ'লে এনচাৰ কি হ'ব, এনচাৰ হ'ব এইটো, এনচাৰ কি হ'ব এইটো হ'ব। কেৰিঙৰে হয় দিছে when 0.232323 is converted into fraction then result will be, এইটো চাওক 0.23 তেতিয়াহ'লে কি হ'ব এনেকুৱা হ'ব, লিখিব পাৰোঁ নে নাই, বাৰে বাৰে 23 আহি আছে, আৰু এইটো নিয়ম কি আছে যিটোৰ ওপৰত কেইটাৰ ওপৰত বাৰ আছে 2টাৰ ওপৰত, সেইকাৰণে কি হ'ব 23/99, তেতিয়াহ'লে এনচাৰ কি হ'ব 23/99। অলৰেডি মই বুজাই দিলোঁ। ঠিক সেইদৰে এইটো কুৱেশ্যন আছে P/Q, কুৱেশ্যনটো একেই, খালি এইবাৰ আগৰটো দিছে চিম্পলিষ্ট ফৰ্মত, এইবাৰ দিছে P/Q আৰ্হিত ল'ব লাগে। চাওক যদি এনেকুৱা ৰেকাৰিং হয় তেতিয়াহ'লে P/Q আৰ্হিত ল'ব লাগে, তেতিয়াহ'লে কি হ'ব এনচাৰ ওপৰত হয়, মই শিকালোঁ অলৰেডি। এইটো গোটেইখিনি হ'ব 57 মাইনাছ কোনখিনি হ'ব এই আগৰখিনি বাদ যাব, কিমান হ'ব 5। তলত কি হ'ব, তলত হ'ব এইটোৰ কাৰণে 9 আহি যাব, আৰু কেইটাৰ আগত আছে 2টা, সেইটো হৈ গ'ল। তেতিয়াহ'লে কিমান হ'ল 52/9, কোনটো এনচাৰ হ'ব 52/9, এইটো এনচাৰ হ'ব। চৰি 52/90, চৰি এইটো কি হ'ব কাৰণ 90 হ'ব নহয়, কাৰণ এটাৰ আগত যে আছে সেইকাৰণে 90। এতিয়া আমি কাটিব পাৰোঁ নহয়, এইটো 45 যাব, এইটো কিমান বাজ 26 যাব, তেতিয়াহ'লে কি হ'ব এইটো এনচাৰ হ'ব, C2 হ'ব কি আমাৰ এনচাৰ। নেক্সট কুৱেশ্যনটো, এইটো হ'ল ইম্পৰ্টেণ্ট কুৱেশ্যন, এনেকুৱা কুৱেশ্যন আহে এক্সামবোৰত। ইফ 1/3.718 ইকুৱেল টু 0.2689 দেন ফাইণ্ড দ্য ভেলু, এইটোৰ ভেলু ওলাব লাগে। এইটো ভেলু কি কৰিব লাগে ওলাব, 1/, এইটো দিয়া আছে নহয় 1/3.718 ইকুৱেল টু কিমান দিয়া আছে 0.2689, 0.689, কিন্তু দশমিক গুচাই দিম। ইয়াৰ দশমিক গুচালে কি হ'ব চাওক, ইয়াৰ দশমিক যদি গুচাই দিওঁ তেতিয়াহ'লে হ'ব 1/3718, কি হ'ব 3টা শূন্য হ'বনে, এইটো ইকুৱেল টু 0.2689, এইটো আছে হৈছে। নেক্সট ইয়াৰো দশমিক গুচাই দিম, তেতিয়াহ'লে কি হ'ব কেইটাৰ আগত 1 2 3 4 5 6 7টা, তেতিয়াহ'লে কি হ'ব 1 0 0 0, 4টা 3টা হৈছে, আৰু কি হৈ গ'ল তেতিয়া থাকিল কি 3718 হৈছে। চাওক এইখিনি যেতিয়া 3টা শূন্য আছিলে 1 ইনটু এই 3টা শূন্য, এইখিনিৰ মান দিয়া আছে কিমান, এইখিনিৰ মান দিয়া আছে এইখিনি, কিন্তু বাকী কেইটা শূন্য থাকি গ'ল, এই 4টা কিন্তু থাকিয়ে গ'ল। মানে আৰু এটা আমি এনেকুৱা লিখিব পাৰোঁ, এইটোক আমি এনেকুৱাকৈ লিখিব পাৰোঁ যে এই যে 4টা শূন্য থাকিল নহয়, এইটোক আমি এনেকুৱাকৈ লিখিম 3718, আৰু ইয়াতে কি কৰোঁ এইটো লিখিলোঁ ইনটু, আৰু এটা যদি মই এনেকুৱাকৈ দিওঁ কিবা প্ৰব্লেম আছে নাই, তেতিয়াহ'লে এইখিনিৰ মান কিমান, এইখিনিৰ মান দিয়া আছে, এইখিনিৰ মান দিয়া আছে 0.268, তাৰপিছত কি আছে 9 ইনটু, তেতিয়াহ'লে কি হ'ব আৰু 4টা শূন্য। এনেকুৱা যদি থাকে তেতিয়াহ'লে সদায় কি হৈ যায় এই দশমিকটো কি হৈ যাব গুচি যাব, দশমিকটো কি হৈ যাব, কাৰণ এইটো যদি পূৰণ কৰোঁ তেতিয়াহ'লে কি পাম দশমিক নাই বুলি ভাবক, এইটো পূৰণ কৰিলে কিমান হ'ব 2689, 4টা কি 4টা শূন্য, দশমিক কেইটাৰ আগত আছে 4টা, সেইকাৰণে 4টাৰ পিছত যাব, এইটো হৈ গ'ল নে নাই, তেতিয়াহ'লে কি থাকি গ'ল 2689, তেতিয়াহ'লে কি হ'ব 2689, এইটো হ'ব এনচাৰ। কেনেকৈ কৰিছোঁ বুজি পাইছেনে? মই কি কৰিম দশমিক দুইটাৰে গুচাই ল'ম, দশমিক গুচাই ল'লে ইয়াত ওপৰত গুচি গৈছে 1000 হ'ব, ইয়াৰো যেতিয়া গুচাই লৈছোঁ হৈছে 1000 বাৰ এইখিনি মানে হ'ল এইটো আমি এই ফৰ্মত ল'ম যে 1000 বাই এনেকুৱা ভাগ কৰি লৈছোঁ, থাকিল কি আৰু 4টা শূন্য, এই 4টা শূন্য দিছোঁ। এই যিটো এইখিনিৰ মানে মান কিমান, এইখিনিৰ মানটো দিয়াই আছে ন, ইনটু কি হ'ব এই 4টা শূন্য থকা যিটো আছে এইটো হ'ব হৈছে। এই যে 4টা শূন্য যে দিলোঁ, এই 4টা শূন্য ইয়াত পূৰণ কৰিব লাগিব না, আৰু 4টা দশমিক আছে নে নাই, 4টাৰ আগত থাকিলে আৰু 4টা শূন্য যদি এনেকুৱাকৈ পূৰণ হৈ যায় তেতিয়াহ'লে কি হৈ যায় দশমিক, তেতিয়াহ'লে এনচাৰ কি হৈ গ'ল এইটো হ'ব।
নেক্সট এইটো এটা কুৱেশ্যন আছে কুৱেশ্যনটো কি আছে 2.39 স্কুৱেৰ মাইনাছ 1.61 স্কুৱেৰ হোল স্কুৱেৰ আৰু এইটো আছে যদি এনেকুৱা স্কুৱেৰ থাকে আৰু এনেকুৱা থাকে এইটো সদায় মনত ৰাখিব এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ডিভাইডেড বাই চাওক এইটো আৰু এইটো একে এইটো আৰু এইটো একে তেতিয়াহ'লে এ মাইনাছ বি তেতিয়াহ'লে এইটো সূত্ৰ কি এ প্লাছ বি এইটো কি হ'ব এ মাইনাছ বি আৰু এইটো কি হৈ গ'ল এ মাইনাছ বি তেতিয়াহ'লে এইটো কি হৈ গ'ল কেনচেল চাওক এইটো আৰু এইটো একে আছে না নাই আছে তেতিয়াহ'লে এই দুটা যোগ কৰিলে যিমান হ'ব সেইটোৱে এনচাৰ হ'ব এইকেইটা যোগ কৰক এইটো আৰু এইটো যোগ কৰিলে কিমান হ'ব 1 আৰু 0 1 আৰু 9 কিমান হ'ব 0 10 কি হৈ গ'ল 0 হ'ব হাতে থাকিল কিমান 1 3 আৰু এইটো চাওক 6 আৰু 3 কিমান হ'ল 9 আৰু 1 10 10 ৰ 0 হাতে থাকিল কিমান 1 আৰু 2 কিমান 3 আৰু 1 কিমান 4 সেইকাৰণে 4.00 আৰু দশমিকৰ পিছত এইটো দৰকাৰ নাই সেইকাৰণে এনচাৰ কি হ'ব নেক্সট এইটো এটা দিছে ইণ্টাৰেষ্টিংটো এইটোৱে এইবাৰ কি দিছে চাওক একে ধৰণৰ কিন্তু কি এনচাৰ হ'ব এইবাৰ কিন্তু এইটো আৰু এইটো মিলা নাই একে নহয় এইটো আৰু এইটো কিন্তু একে নহয় একে নেকি নহয় কিন্তু এটা বস্তু চাওক এই যে দুটা যেতিয়া যোগ কৰিব আৰু এইটো যেতিয়া কি কৰিব এই দুটা কি কৰিব বিয়োগ কৰিব বা সৰি এইটোৰ পৰা এইটো বিয়োগ কৰক আৰু এইটোৰ পৰা এইটো বিয়োগ কৰক একে ভেলু পাব চাওকচোন এইটোৰ পৰা এইটো বিয়োগ কৰে এনেকুৱা থাকিলে এইটো আমি ট্ৰিক্সবোৰ খটাম ইয়াৰ পৰা হ'লে যোগ কৰিম নহ'লে কি কৰিম বিয়োগ কৰিম একে ভেলু পাম চাওক ইয়াৰ পৰা যদি এইবোৰ 32 কৰোঁ আৰু ইয়াৰটোৰ পৰা কৰি যদি চাওক 12ৰ পৰা 8 গ'লে কি হ'ব 4 8ৰ পৰা 8ৰ পৰা 4 গ'লেও কিন্তু 4 এটা মিলি আছে ডাইৰেক্টলি হয়নে এনেকুৱা ইয়াতো চাব পাৰে চাওক 7ৰ পৰা 2 গ'লে কিমান 5 মই আৰু বাকীবোৰ চেক কৰা নাই ইয়াতেও যদি থাকে এইটো কি হ'ব 6ৰ পৰা কি 3 গ'লে কিমান হ'ব 3 মানে 35 পইণ্ট কিবা কিবি ওলাব ইয়াতো চাওক এইটোৱে কিন্তু হৈছে 5ৰ পৰা 0 গ'লে 5 3ৰ পৰা 7ৰ পৰা 4 গ'লে 3 35.3 মানে এইটো বুজাইছে এইটো মানে সূত্ৰ কি এ প্লাছ বি হোল স্কুৱেৰ এ মাইনাছ বি হোল স্কুৱেৰ এইটো হ'ব কি এ প্লাছ বি ইনটু এ মাইনাছ বি এইটো কি হ'ব এইটো এনেকুৱাই থাকিব এই মাইনাছ দুইটাই মাইনাছ এই মাইনাছটো আৰু এইটো বস্তু কি হৈছে মাইনাছ কৰিলে একে ভেলু পাওঁ মাইনাছ কৰিলে কি ভেলু পাওঁ একেই তলততো এইটো আছে নহয় 75.458 মাইনাছ এইটো কৰিব 4.374 এই মাইনাছ যেতিয়া কৰিব এইটো যিটো ভেলু পাব আৰু এইটো ভেলু কি পাব এইটো মাইনাছ কৰিলে যি ভেলু একে পাব যদি একে পাব এইটো আৰু এইটো কি কৰিব কাটিব পাৰোঁ তেতিয়াহ'লে কি হ'ব এই দুটা যোগফল আৰু এই দুটা যোগফল কৰিলে কিমান হ'ব চাওক এইটো দুটা যোগফল কৰিলে 100 হ'ব কিমান হ'ব 100 এইটোৱে কি হৈ যাব আমাৰ এনচাৰ হ'ব এনেকুৱা কুৱেশ্যনত কেতিয়াবা দিয়ে যদি এনেকুৱাকৈ দিয়া আছে স্কুৱেৰ থকা তেতিয়াহ'লে আপুনি ইয়াত তলৰটো প্লাছ মাইনাছ কৰি চাব আৰু যদি এনেকুৱা চেম থাকে তেতিয়াহ'লেতো কথাই নাই যদি ইয়াত প্লাছ থাকিলে হয় তেতিয়াহ'লে মাইনাছৰ ভেলু কেইটা হ'লে হয় মাইনাছ থাকিলে প্লাছৰ ভেলু কেইটা হ'লে হয় এনেকুৱা ধৰণৰ আমাৰ কুৱেশ্যন আহে এই কুৱেশ্যনটো কেনেকুৱা হ'ব চাওক একে এইটো কিন্তু ট্ৰিক্সত কৰিব লাগিব নহ'লে আমাৰ কি হৈ যাব পাঁচজনে এইটো যদি স্কুৱেৰ কৰিব যাওঁ মাইনাছ কৰিব যাওঁ এইটো হ'লে বহুত অসুবিধা এইটো আমি কেনেকৈ কৰিম চাওকচোন এইটো হ'ল এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ফৰ্মুলা এ প্লাছ বি তাৰপিছত কি কৰিম ইনটু এ মাইনাছ বি হয়নে ডিভাইডেড বাই কুৱেশ্যন মাৰ্ক আছে আৰু 4 আছে এই প্লাছ যেতিয়া কৰিম প্লাছ কৰিলে আমি কিমান পাম 40 পাম আৰু ইনটু মাইনাছ কৰিলে কিমান পাম 33.08 হৈছে আৰু ইয়াতে কি থাকিব ইয়াতে কুৱেশ্যন মাৰ্কটো এই 4টোতো আমাৰ ইয়াতে লৈ আহিব বৰ্জবৰণৰ নিয়ম এই 4 আৰু এই 4ত কেইবাৰ যাব 10 টাইমছ যাব হয়নে 10 হ'ল নে নাই 10 হ'লে এইটোৰ লগত কি হ'ব পূৰণ হ'ব তেতিয়াহ'লে কি হ'ব 30 এইটো ওলাই যাব তেতিয়াহ'লে আমাৰ কি হৈ যাব 10 যদি হয় তেতিয়াহ'লে আমি এইটোক যদি পূৰণ দশমিক নাই বুলি ধৰক তেতিয়াহ'লে কি পূৰণ কৰিলে কিমান হ'ব পূৰণ কৰিলে হ'ব 3308 আৰু 10 দুটাৰ আগত দশমিক আছে সেইকাৰণে দুটাৰ আগত দশমিক এইটো কি হৈ যাব আৰু দশমিক হৈছে এই শূন্যটো ভেলু নাই 330.8 তেতিয়াহ'লে এনচাৰ কি হ'ব এনচাৰ হ'ব এইটো হৈছে এইটো হৈ গ'ল নেক্সট কুৱেশ্যনটো এনেকুৱা ধৰণৰ কুৱেশ্যনটো কি আছে চাওক যেতিয়া এনেকুৱা থাকিব এ বি থাকিব পাৰে এইটো এ এইটো বিও থাকিব পাৰে এইটো চি এইটো ডিও থাকিব পিও থাকিব কিউ থাকিব তেতিয়াহ'লে সদায় আমি এনেকুৱা ল'ম এক্স বাই ৱাই আৰ্হি ল'ম হৈছে কি লিখিম এক্স বাই ৱাই এক্সৰ লগত কি আছে পূৰণ 1 বাই সেইকাৰণে ইয়াতে বৰ্জপূৰণৰ নিয়ম ৱাইৰ লগত কি আছে এইটো ইয়াত ল'ম হৈছে লৈ ল'লোঁ এতিয়া আমি কি কৰিম চাওক ইয়াত কেনেকুৱা আৰ্হিত আছে ৱাই মাইনাছ এক্স আছে সেইকাৰণে আমি ৱাই এইটো হয় নে নাই ৱাইৰ ভেলু এইটো হয় সেইকাৰণে আমি এইটো লিখিম 1.5 মাইনাছ কি আছে এক্স মানে কিমান 0.04 তাৰপিছত ৱাই প্লাছ এক্স আছে তেতিয়াহ'লে ৱাই মানে কিমান 1.5 প্লাছ কি হ'ব 0.04 এইটো যেতিয়া মাইনাছ কৰিম তেতিয়াহ'লে কি হ'ব এইটো যেতিয়া আমি কৰিম তেতিয়াহ'লে হৈ যাব 1 পইণ্ট এইটো আমি পালে কেনেকুৱাকৈ পাম চাওক এইটো হ'ব 1.54
হৈছে ইয়াতে যেতিয়া কৰিম এইটো মাইনাছ কৰিলে কিমান হ'ব এইটো শূন্য হ'ব না নাই আৰু এটা শূন্য লাগিব শূন্যৰ পৰা এইটো 10 হ'ল 10ৰ পৰা 6 গ'লে গ'লে 4 গ'লে 6 ইয়াত থাকিল কিমান 4 হৈছে 0.1 এইটোক আমি ডিভাইড কৰিলে 2 ৰে যাব 2 ৰে কৰিলে 7 বাৰ 14 দুটাৰ আগত দশমিক ইয়াতে শূন্য ইয়াতো যদি কৰোঁ 2 ৰে কৰোঁ 7 বাৰ 3 বাৰ দুটাৰ আগত দশমিক ইয়াতো দুটাৰ আগত তেতিয়া আমি কি কৰিব পাৰোঁ কেনসেল কৰিব তেতিয়া আনসাৰ কি হ'ব এইটো যদি দুইটা তলৰ ওপৰে যদি একে সমান থাকে তেতিয়া কি কৰিব পাৰোঁ ডাইৰেক্টলি কেনসেল কৰিব পাৰোঁ এতিয়া কথা হ'ল এইবোৰ যে দিছে এৰেঞ্জ দ্য ফ্ৰেকশন মানে ডিসেন্ডিং অৰা আৰু এসেন্ডিং অৰা ডিসেন্ডিং মানে হ'ল অধক্ৰম ডাঙৰৰ পৰা সৰুলৈকে এইটো ক সৰু লৈ যাব তেতিয়ালে তাক কয় ডিসেন্ডিং আৰু সৰুৰ পৰা যদি ডাঙৰলৈ যায় সৰুৰ পৰা ক'ত যায় ডাঙৰ মানে এনেকুৱা ওপৰ ফালে গ'লে তেতিয়ালে কম আমি এসেন্ডিং মানে এইটো ডাঙৰলৈ আৰু এইটো কি সৰুলৈ মানে তল ফালে তেতিয়ালে কয় ডিসেন্ডিং এতিয়া কোনটো ডাঙৰ কোনটো সৰু এইটো আমি চেক কৰিব লাগিব কেনেকৈ কৰিম চাও এইটো মই এটা নিয়ম শিকাইছো এলসিএম লৈ কিন্তু ইয়াত যদি আমি এলসিএম লওঁ এলসিএম বহুত হৈ যাব সেইকাৰণে আমি দুটা যিকোনো দুটা তিনটা কম্পেয়াৰ কৰি চাম এইটো আৰু এইটো কোনটো ডাঙৰ হ'ব কোনটো সৰু হ'ব চাও এইটো আৰু এইটো যদি কম্পেয়াৰ কৰোঁ তেতিয়ালে ডাঙৰ কোনটো হৈছে এইটো 88 হ'ব আৰু এইটো কিমান হ'ব 81 তেতিয়ালে এইটো ঠিকে আছে এইটোৰ সম্পৰ্ক মই যদি এইটো আৰু এইটো কৰোঁ তেতিয়ালে কিমান হ'ব এইটো হ'ব 88 এইটো হ'ব 81 তেতিয়ালে এইটো ডাঙৰ হ'বই নোৱাৰে এইটো অপচন কেনসেল নেক্সট এইটো যে আছে এইটো আৰু এইটো যদি চাওঁ এইটো হ'ব 88 এইটোতো কি হৈ গ'ল কেনসেল হৈ গ'ল এইটোতো নহবই এইটো আৰু এইটো চাওঁ এইটো কৰিলে কিমান হ'ব প্ৰথমটোকে চাই লওঁছো এইটো হ'ব 28 এইটো হ'ব 21 এইটো বাৰু ঠিক আছে হৈছে এইটো আৰু এইটো চাওঁ এইটো আৰু এইটো যদি চোৱা যায় দুটা কম্পেয়াৰ কৰি 81 আৰু এইটো হ'ব 88 তেতিয়ালে কোনটো ডাঙৰ এইটোহে ডাঙৰ হ'ব লাগিছিল কিন্তু ইয়াত কি দিয়া আছে এইটোহে ডাঙৰ দিয়া আছে তেতিয়ালে তো এইটো অপচনো নহয় তেতিয়ালে অপচন কোনটো হ'ব এইটো হ'ব অপচন কি হ'ব এইটো যিকোনো দুটা তিনটা আমি কি কৰিব পাৰোঁ কম্পেয়াৰ কৰিলেও আমি গম পাই যাম যে অপচন কি হয় ডাঙৰটোক আমি সদায় ইফালে ৰাখোঁ আৰু সৰুটো ইফালে ৰাখোঁ আৰু যদি এনেকুৱা হয় এইটো হ'ব ডাঙৰ এইটো হ'ব কি সৰু এনেকুৱাকৈ গ'লে এনেকুৱাকৈ লিখা থাকিলে এইটোক কয় সৰুৰ পৰা ডাঙৰলৈ আৰু এনেকুৱাকৈ থাকিলে এইটো ডাঙৰৰ পৰা সৰুলৈ আৰু এটা কুৱেশ্যন দিছে এইটো কুৱেশ্যনটো কেনেকুৱা আছে চাওক হোৱাট ইজ দ্য স্কুৱাৰ ৰুট অফ মানে বৰ্গমূল এইটোৰ বৰ্গমূল কিমান হ'ব বৰ্গমূল এনেকুৱাকৈ হয় 0.009 সৰি তিনিটা 0 আছে তেতিয়ালে সদায় কি কৰোঁ বৰ্গমূলে থাকক গৈ আমি কি কৰোঁ ওপৰত যদি থাকে তলত আনিব লাগে না নাই কেইটাৰ আগত আছে 4টা 9 থাকি গ'ল 4টাৰ আগত যদি আনো এইটো হৈ যাব তেতিয়ালে এইটো কি লিখিব পাৰোঁ 9 ইয়াত কি হ'ব 10 to the power 4 এইটো মানে কিমান লিখিব পাৰোঁ বৰ্গমূলৰ নিয়ম কি দুটা নো মানে কি লিখিব 3 স্কয়াৰ যেতিয়া এইটো হ'ব বাহিৰত আহিব যেতিয়া স্কয়াৰ এইটো আৰু এইটো কেনসেল হৈ যায় তেতিয়ালে কি হ'ব 3 আহিব তলত কি হ'ব 4 আছে সেইকাৰণে দুটা তেতিয়ালে 10 স্কয়াৰ হ'ব মানে কিমান হৈ গ'ল যে 3/100 এইটো অপচনত থাকিব পাৰে নহলে এনেকুৱা হয় তলত যদি দুটা দশমিকত লৈ গ'লে কি হৈ যায় দুটাৰ আগত কি হ'ব দশমিক 3 এটা আছে আৰু এটা শূন্য এইটো হৈ যাব সম্ভৱ এইটো এনসাৰ হ'ব যদি ভিডিওটো ভাল লাগিছে নিশ্চয় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু মই এনেকুৱা ভিডিওবোৰ আপলোড কৰি থাকিম কম্পিটিটিভ এক্সামৰ যিমানবোৰ কুৱেশ্যনছ আছে ৰিলেটেড এইবোৰ মই আপলোড কৰিম থ্যাঙ্কস ফৰ ওয়াচিং মাই ভিডিও